এই দুটা এনজিওর সৈতে আমাৰ এটা কলাবৰেশ্যন কৰি কথা আছে আৰু ইয়াৰে এটা মেইন উদ্দেশ্য হ'ল যে আমি পঢ়াৰ লগতে আমাৰ যাতে শৰীৰটো যাতে ভাল থাকে আৰু শৰীৰৰ লগতে আমাৰ মেণ্টেলিও যাতে আমি যাতে এটা সুস্থ হৈ থাকোঁ তাৰে কাৰণে এই উদ্দেশ্যৰে আমাৰ এই আজি কেম্পৰ কথা হৈছে আৰু আমি আজি বহুত আনন্দিত হৈছে যে আমাৰ মাজত আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আমাৰ এই এৱাৰনেছ ছেমিনাৰৰ মুখ্য অতিথি হিচাপে ইয়াত আমি পোৱাৰ বাবে যথেষ্টখিনি আমি কৃতজ্ঞ। Next, I would like to thank Dr. Rakesh Periwal, sir, Dr. Kritika Agarwal, Dr. Sarah Selim, and my brother Sarfraz Selim, who helped me in organizing this free health checkup awareness seminar. সমাজৰ বাবে কিবা অলপ বেলেগ কৰিব পাৰোঁ তাৰ উপৰিও বিভিন্ন স্কিল ৰিলেটেড যদি কিবা এৱেৰনেছ তথা নলেজ যদি আমি প্ৰদান কৰিব পাৰোঁ সেই লক্ষ্য ৰাখি আমি অসমীয়া NGOৰ প্ৰতিষ্ঠা কৰিছিলোঁ। সাহিত্যৰ সমুদ্ৰত সমন্বয়ৰ সেতু গঢ়াৰ লক্ষ্যৰে এখন আলোচনীৰে আমি যেতিয়া 2010 পৰা 2015লৈ এখন আলোচনী চলাইছিলোঁ ইণ্টাৰনেট জগতত ইউনিকোডৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে। এতিয়া তাৰ পৰা অলপ ফালৰি কাটি আহি পেলাই বৰ্তমান আমি কিছুমান প্ৰজেক্ট হাতত লৈছোঁ। আপোনালোকে মেইন বেনাৰত দেখিব পাৰিছে যে অনগোয়িং প্ৰজেক্ট হিচাপে প্ৰজেক্ট সত্যমান আছে, প্ৰজেক্ট সেউজী উপৰণ, প্ৰজেক্ট প্ৰভা আৰু প্ৰজেক্ট জুফিতা। প্ৰজেক্ট প্ৰভা হৈছে প্ৰমোটিং ৰেজিলিয়েণ্ট এক্সেছ টুৱাৰ্ডছ হেল্থ কেয়াৰ এণ্ড এৱেৰনেছ। ইয়াৰ ভিতৰত আছে গাঁৱে ভূঞে গৈ পেলাই আমি হেল্থ চেকআপ কেম্প পতা, তাৰ লগতে উমেন ৰিলেটেড ইছ্যুজ লাইক ব্ৰেষ্ট কেঞ্চাৰ এৱেৰনেছে হওক, তাৰ লগতে মেণ্টেল হেল্থ কেয়াৰে হওক, তেনেকুৱা বিভিন্ন ধৰণৰ আমি সজাগতা শিবিৰ আমি পাতি আহিছোঁ। মই ক'ব খুজিছোঁ আমি অসমীয়া কি, যিজনে পৃথিৱীৰ য'তেই নাথাকক অসমৰ প্ৰতি এক আত্মিক সম্পৰ্ক অনুভৱ কৰে, যিজনে অসমৰ মাটি পানী আৰু মানুহক আপোন বুলি ভাবে, যিজনে অসমৰ সভ্যতা সংস্কৃতি নিজৰ বুলি গ্ৰহণ কৰি আহিছে, তেওঁৱে অসমীয়া। মোৰ অসম মোৰ স্বাভিমান, এয়াই আমাৰ অভিযান। ইয়াকে কৈ আজিৰ মই সভা আগুৱাই নিবলৈ ডক্টৰ সুধীৰ ছাৰক মই অনুৰোধ জনালোঁ। তাৰ আগতে মোৰ বন্ধু সৰফৰাজ সেলিম আৰু আজিৰ সভাৰ co-উদ্যোক্তা সৰফৰাজ সেলিমক মই দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ। তাৰপিছতে আমি আমাৰ এৱেৰনেছ ছেমিনাৰ আৰম্ভ কৰিম। ধন্যবাদ। মোৰ নাম সৰফৰাজ সেলিম, মই ইয়াৰে পাছ আউট হয় 2010-15 বেচৰ। আপোনালোকৰ নিচিনাই ষ্টুডেণ্ট আছিলোঁ প্ৰশান্ত ছাৰ, তিলক ছাৰ, তেখেতে পঢ়াইছে, তেখেতে আজি ইমানখিনি পঢ়াইছে যে আজি আপোনালোকৰ ওচৰলৈ আকৌ আহিব পাৰিছোঁ। আৰু বহুতখিনি ইয়াতে আমাৰ সেয়া আছিলে, মেমৰিজ আছিলে, গোটেইখিনি আজি ৰিলিভ হৈছে। মই বিশেষ একো নকওঁ। আমি অসমীয়া NGOৰ লগত মোৰ যিটো কোম্পানী হয় ৰেড ফেচেছ, আমি এজ আ পাৰ্ট যিমান কাম আছে আমি একেলগেই কৰোঁ আৰু ফিউচাৰলৈকে আমি একেলগেই কৰিম। আমাৰ বেচিকেলি কোম্পানীটোৰ মেইন মোটো হৈছে হেল্থ এডুকেশ্যন হস্পিটেলিটি। চ' এডুকেশ্যন বুলি কিনে আমি ভেৰিয়াছ এডুকেশ্যন চেক্টৰ্ছ বা এডুকেশ্যন ছেমিনাৰ্ছ
আৱেৰনেছৰ হিচাপত ইয়াং জেনেৰেশ্যনত ভাল ভাল নতুন নতুন বস্তু আপডেট দিবৰ কাৰণে আমি আগবঢ়াই লৈ আহোঁ। ঠিক তেনেকৈ আমি আপোনাৰ হেল্থ ৰিলেটেড বস্তুবোৰ আজি আমাৰ যিটো আছিলে এইটো আমাৰ হেল্থ ৰিলেটেড হয়। ডক্টৰ সুধীৰ কুমাৰ সিং তেখেত আহিছে, তেখেত স্পেচিয়েলিষ্ট হয়, ডায়েবেটিক ফুড কেয়াৰৰ স্পেচিয়েলিষ্ট। তেখেতৰ মানে যিমান ফুড ৰিলেটেড যিখিনি আছে ডায়েবেটিকৰ যিখিনি আৱেৰনেছ যিখিনি কেয়াৰ ল'ব লাগে বেছি ডেমেজ নোহোৱাকৈ সেই গোটেইখিনি তেখেতে আজি আপোনালোকক গোটেইখিনি বুজাই দিব। নিশ্চয় আপোনালোকৰ পেৰেণ্টছ আছে, পেৰেণ্টছৰ ডায়েবেটিছ বা ডায়েবেটিক সেয়া থাকে, তো গোটেইখিনি আপোনালোকে আজি সেইখিনি অলপ আইডিয়া পাব তেখেতৰ পৰা। আৰু বাকী বিশেষ মই একো নকওঁ, মই এবাৰ আমাৰ ছাৰ ডক্টৰ প্ৰশান্ত ছাৰক এবাৰ মাতি দুই এষাৰ কথা ক'বলৈ অলপ মটিভেট কৰিবলৈ সকলোকে। থেংক ইউ ছ' মাছ। যিসকলে আজিৰ মঞ্চত বহি আছে এইসকল নমস্য চিকিৎসক, চিকিৎসা সেৱক, তেওঁলোকে চিকিৎসা বিজ্ঞানৰ আলম লৈ মোৰ দেশৰ মানুহৰ, মোৰ সমাজখনৰ শৰীৰৰ প্ৰতি, সমাজখনৰ মানুহৰ কল্যাণৰ প্ৰতি তেখেতসকলে সদায় যত্ন কৰি ৰাখিছে। তেখেতসকল আমাৰ বাবে অতি নমস্য আৰু বন্দনীয়। I am very proud for my students. মোৰ ছাত্ৰ ছেলিম আৰু মৃদু পৱনৰ নিচিনা ডেকা ল'ৰাবিলাকৰ কাৰণে আমি গৌৰৱ অনুভৱ কৰোঁ। এইকাৰণে তেওঁলোকে এটা ভাৱধাৰা আগত লৈ এটা NGO গঠন কৰিছে আৰু নিজকে উদ্যমিতাৰ বিকাশৰ মন্ত্ৰৰে উদ্যোগী হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে যত্ন কৰিছে। কাৰণ বাণিজ্য শিক্ষা সফল বুলি আমি তেতিয়াহে ক'ব পাৰোঁ যেতিয়া আমি কিছু উদ্যোগী যুৱকৰ জন্ম দিব পাৰোঁ। গতিকে ছাৰফৰাজ ছেলিমে ক'লে, ছাৰ মই ব্যৱস্থাপনা সঞ্চালক, মেনেজিং ডাইৰেক্টৰ, তেওঁৰ সংগঠনটোৰ নামটো মোক ক'লে। গতিকে মই এই সংগঠনৰ হৈ কাম কৰি আছোঁ। আৰু মৃদু পৱনে এইমাত্ৰ ক'লে, আমি অসমীয়া কেৱল এক জাতীয় অভিমান নহয়, অসমীয়া হৈছে লুইতৰ দুপালৰ বিশাল জনগোষ্ঠীৰ প্ৰতি থকা আমাৰ প্ৰাণ। আমি অসমীয়া শব্দটোৰ মাজেৰে লুইতৰ বিশাল দুপালত যিসকল জনগোষ্ঠী জনবসতি হৈ আছে তেওঁলোকৰ প্ৰতি থকা দায়বদ্ধতাৰ মন্ত্ৰ, এই কথাটোৱে আমাক যথেষ্ট আনন্দিত কৰিছে। এতিয়া তেওঁলোকে স্বাস্থ্য সেৱা শিবিৰ কৰিছে। স্বাস্থ্য সেৱা শিবিৰ আচলতে খুব দৰকাৰী কথা। তাতকৈ দৰকাৰী কথা এটা মই ভাল পাইছোঁ, আজিকালি ইংৰাজীত ভাষণ দিয়া মানুহৰ অভাৱ নাই। ইংৰাজী ভাষণ সকলোৱে দিব পাৰে, কিন্তু মাতৃভাষাত কথা কোৱা মানুহৰ বৰ অভাৱ। গতিকে তেওঁলোকে ইংৰাজী শিক্ষাৰে শিক্ষিত হৈও এই যে মাতৃভাষাত কথা ক'বলৈ শিকিছে বা চেষ্টা কৰিছে। মই ইংলিছত লেকচাৰ দিম বুলি মনে মনে তৈয়াৰ হৈ আহিও তেওঁলোকৰ কথা মতে অসমীয়াত ক'বলৈ মই বাধ্য হৈছোঁ। প্ৰথম কথাটো হৈছে স্বাস্থ্য সেৱা শিবিৰে মানুহক সজাগ কৰে, নিজৰ দেশটো সম্পৰ্কে সচেতন হ'বলৈ সজাগ কৰে। আজি দন্ত চিকিৎসকগৰাকীয়ে কৈছে, আপুনি নিজৰ কাৰণে বৰ অৱহেলা কৰিলে, আপোনাৰ দাঁতত কেপিঙৰ প্ৰয়োজন আছিল, আপোনাৰ দাঁতবোৰ যিকোনো মুহূৰ্ততে উভালি পৰিব পাৰে, তেওঁ মোক জনালে। আৰু মোৰ ৰক্ত পৰীক্ষা কৰোঁতাজনে জনালে যে আপোনাৰ তেজত 252 পৰিমাণৰ চুগাৰ আছে। এই কথাটোৱে মোক কিছু পৰিমাণে শংকিত কৰিছে, কাৰণ যোৱা প্ৰায় 6 মাহ ধৰি মই ভোক ৰাখে লাড়ু পিঠা মিঠাই খাই আছোঁ নিজৰ দেহৰ প্ৰতি যত্ন নোলোৱাকৈ। আৰু পৰিবাৰে নেদেখাকৈ বহুতবাৰ মই গালি খাইছোঁ আৰু পৰিবাৰে মাজে মাজে গালি দিয়ে মিঠাই খাব খোৱাৰ ক্ষেত্ৰত। গতিকে এই স্বাস্থ্য সেৱা সজাগতাই নিজকে পৰীক্ষা কৰিবৰ কাৰণে আমাক আশ্বস্ত কৰে যে মই ঠিক বাটেৰে গৈ থকা নাই। সেইকাৰণে প্ৰয়োজন আমাৰ স্বাস্থ্য সেৱা সম্পৰ্কে জনাৰ কাৰণে। আৰু আমি যেতিয়া এনেকৈ স্বাস্থ্য সেৱা শিবিৰৰ মাজেৰে আমাৰ নিজৰ দেহৰ বিষয়ে জানো, আমি সোনকালে নিজৰ দেহৰ চিকিৎসা কৰাৰ কাৰণে চেষ্টা কৰিব পাৰোঁ। আৰু আমাৰ স্বাস্থ্য সম্পৰ্কীয় যিবিলাক খৰচ হ'ব পাৰে বেমাৰটো জটিল হোৱাৰ আগতে, সেই খৰচৰ পৰিমাণ কমি যাব পাৰে। আৰু আমি বহুত সময়ত মহামাৰীৰ কথা জানো, এপিডেমিকৰ কথা জানো,
এই এপিডেমিক কন্ট্রোল করার কারণে, নিয়ন্ত্রণ করার কারণে এই স্বাস্থ্য সেৱাই সহায় কৰিব পাৰে। আমাৰ দুৰ্নীতিপতীয়া জেগাবিলাকৰ ক্ষেত্ৰত মই প্ৰায় দেখা পাওঁ যে মানুহৰ জ্ঞানৰ অভাৱ আছিল বুলি কোৱা হৈছিলে। মানুহে খালত গাও ধুৱে, গৰু ম'হো গা ধুৱে আৰু সেই পানী খায়। আজি কিন্তু তেনেকুৱা কথা নাই। আজিকালি বহুত সময়ত মানুহবিলাক শিক্ষিত হৈছে, তথাপি শিক্ষিত হ'লেও কিছুমান কথা আমি নাজানো। স্বাস্থ্য সম্পৰ্কে জানিবলগীয়া বহুত কথা মই নাজানো বুলি মই নিজে অনুভৱ কৰোঁ। যদিও মই ডক্টৰেট ডিগ্ৰীধাৰী বিশ্ববিদ্যালয়ৰ শিক্ষক, তথাপি ময়ো নাজানো। গতিকে সেই জ্ঞানৰ কাৰণে এই স্বাস্থ্য শিবিৰৰ বৰ প্ৰয়োজন। আৰু আমাৰ বহুত ক্ষেত্ৰত সীমিত স্বাস্থ্য সেৱাৰ সঁজুলিবিলাক, সকলোতে সকলো ধৰণৰ সঁজুলিৰ অভাৱ, সুযোগৰ অভাৱ। আমি MRI কৰিব খোজোঁ কেতিয়াবা, কিন্তু MRI মেচিন চবতে নাথাকিবও পাৰে। কিন্তু MRI কৰি মই গম পালোঁ, মই MRI কৰা নাছিলোঁ, MRI কৰি গম পালোঁ যে মোৰ স্পাইনেল কৰ্ডৰ অসমীয়াটো মই নাজানো, ইয়াৰ মেৰুদণ্ডৰ কোনোবাখিনিত মই চেপা খাই আছে। সেই কথাটো মোৰ পৰিমাণ বয়সতে গম পাইছোঁ। অথচ এইটো মই আজিৰ পৰা 30 বছৰ আগতে জনাটো দৰকাৰ আছিল। তেনেকুৱা কথাবিলাক আমাৰ খুব প্ৰয়োজন। আৰু অৰ্থনৈতিক কাৰণতো আমাৰ এইটো সম্ভৱ নহয়, কিন্তু মই ভাবোঁ এয়া এক সম্ভাৱনাৰ দুৱাৰ। কাৰণ আমাৰ জেনজি বুলি কয়, মই আজি কিছুমান ডেকা ল'ৰাই মাতৃভূমিৰ টানত আমি অসমীয়া নামটো লৈ এনেকৈ যে গঠন কৰিছে, এইটো ক'ব পাৰি যে জেন যিটো সতৰ্ক কিছুমান ক্ষেত্ৰত আমি ভবা ধৰণে তেওঁলোকে অবাধি কৰি থকা নাই। এইটো আমাৰ কাৰণে এটা শুভ লক্ষণ। অপৰচুনিটি ফৰ দিছ কাইণ্ড অফ হেল্থ কেয়াৰ কেম্প পৰিকল্পনাটো উঠাব। মোৰ লগত থাকি যাব কেৱল মোৰ শৰীৰ আৰু মোৰ আত্মা। মোৰ শৰীৰ আৰু আত্মা মোৰ আটাইতকৈ নিগালী বন্ধু। সেইকাৰণে শৰীৰক কেতিয়াও অৱমাননা কৰা উচিত নহয়। শৰীৰ থাকিলেহে মন থাকিব, মন থাকিলেহে ধন থাকিব। শৰীৰ আৰু মন থাকিলেহে সমাজক কিবা দিবৰ কাৰণে এখন প্ৰচণ্ড মন থাকিব হৃদয়ত। আহক শৰীৰৰ কাৰণে অকণমান চিন্তা কৰোঁ। তাৰে বাৰ্তাৰে সংযোজনৰ ব্যৱস্থা জনাইছোঁ। আমাৰ মাজত এবাৰ তিলক ছাৰক দুই এষাৰ কথা ক'বলৈ মাতিছোঁ। ছাৰ Respected Head Department of Commerce, Dr. Jain sir, Dr. Rakesh sir, Dr. Agarwal, মোৰ ছাত্ৰ Sarfraz, Milu, and dear teachers and my students. Actually, today it's given me an immense pleasure to be part of this health camp, especially because it is being organized by our own former students. Honestly, when they were a student of this department, I never imagined that one day they would take up such a socially responsible initiative like this. At that time, they were like other students, and their focus is on studies, career, and they were the initial batch of our. That time we have introduced this course, integrated Bangkok in 2009. They were the second batch, I think, if I'm not wrong. So we loved them a lot. Virat Utputia accident. And Utputia would actually, that is their age. Utputia na for student pani Utputia. So it's a possible but today seeing them taking such an initiative, that to such a step for their socially initiative work, it shows, your step shows you are not only, professionals as well as a good human being. It shows. And I really appreciate the efforts of the organization, your organizing committee, and it gives me deep sense of satisfaction and kind of happiness being a teacher to witness this transformation, especially in Sarfraz and Middle. I really happy. I'm sincere. I don't have words to express how happy I am today, because I know them from just after their ages. So this transformation is absolutely, we all teachers are proud of it. তোমালোকৰ দাদা আৰু মাইনা ভাগৱতটো গ'ল, তোমালোকৰ দাদা বা চিনিয়ৰ হয়,
And this is actually a kind of encouragement for our students. Thank you so much. Please take your seat. And I encourage all our staff and students to please take the full opportunity of this full opportunity, and I hope this health camp to be a great success, and would like to do many such initiatives with you in future. Thank you. And let me tell you one more thing. You also deserve kudos, not one because of one more reason. You know, you brought this, our student brought the best doctor of the city. You know, I know them personally. Sudhir Jain sir, diabetes of our Guwahati, diabetes of Sudhir Jain sir, very famous. Software is an renowned doctor. And Rakesh Sehgal sir, my patient. Rakesh Sehgal sir, yes, just Ulubari Koskole, right side, Apollo Clinic. And he was such a great doctor, no mark the voice. Mine and Thagori had a good doctor, they have fun on. Take it as a good buddy. Give B12 injection without blood test. I know what had happened to your mother. Yes, I mean, a case person also a B12 blood. Sorry, injection to your teeth. So, you brought the best doctor of the city. Thank you so much. And I know we are actually eagerly waiting to listen for you. I won't take too much time. Thank you so much. Thank you all of you. মঞ্চত উপবিষ্ট আমার বিশিষ্ট চিকিৎসা সেৱাৰ সৈতে জড়িত চিকিৎসকসকল, বিভাগীয় প্ৰধান আৰু প্ৰাক্তন ছাত্ৰ সৰফৰাজ, মৃদু, বাহিৰত যাইছে পালু, এইটো খুব এটা সাংঘাতিক ভাল ইনিচিয়েটিভ। আমি দীঘলীয়া একেবাৰে নকৰোঁ, শুভেচ্ছা দিছোঁ। আৰু আমি অসমীয়া নামৰ গ্ৰুপটো মই যিমানটো মনত পৰে, তেতিয়া এখন ডিপাৰ্টমেণ্টত তেওঁলোকে পঢ়ি থাকোঁতেই আমি অসমীয়াটো আৰম্ভ হৈছিল যতদূৰ সম্ভৱ এখন মেগাজিন হিচাপে আৰম্ভ হৈছিল। মেগাজিন হিচাপে আৰম্ভ হৈছিল, এখন ৱেব মেগাজিন হিচাপে আৰম্ভ হৈছিল। মোৰ যিটো মাই মেমৰি বৰ্ডছ, আৰু তাৰপিছত সেইটো তেওঁলোকে ভালেমান দিন কণ্টিনিউ কৰিলে, আৰু পিছত এইটো লাহে লাহে এটা যথেষ্ট সক্ৰিয়লৈ এটা ৰূপান্তৰ ঘটিল। আৰু পঢ়ি থকা দিনত আমাৰ বহুত কিতাপ লিখা অভিজ্ঞতা হৈছে। আমি মানে সেইবিলাক কথা এতিয়া পাতলি নেমেলোঁ, কিন্তু ইমান সুন্দৰ এটা ভেঞ্চাৰ এটা তেওঁলোকে আকৌ গৈ যেতিয়া এইটো বৰ্ষত গৈ ষ্টাৰ্ট কৰিলে, আৰু এইটোৰ দ্বাৰা আমাৰ বিশ্ববিদ্যালয়ৰ সমাজখন যিদৰে উপকৃত হ'ব, আৰু এই বাৰ্তাটো আকৌ যিটো মেছেজটো আমাৰ পৰা আকৌ বেলেগলৈ যাব, সেই বাৰ্তাটো যিটো ইয়াৰ পৰা কঢ়িয়াই নিব, এই বাৰ্তাটো যে ইয়াত এনেকুৱা এটা ভাল কাম হৈছে, আমি বেলেগকো ক'বলৈ যত্ন কৰিম যে তেওঁলোকক এটা আকৌ এইটো তৈয়াৰ কৰিব মানে সুযোগ দিয়ক, আপোনালোকক কৰক এইটো। আৰু শৰীৰৰ স্বাস্থ্যৰ লগতে মনৰ স্বাস্থ্যৰ কথাও জড়িত হৈ আছে বুলি শুনি বহুত ভাল পালোঁ। কাৰণ ইয়াত অকণমান চাইকলজিকেল ধৰণৰ বা যিটো নিউৰ' ছেক্ৰেটৰী ধৰণৰ লেভেলৰ যিটো চিন্তা চৰ্চাও চলিছে বা তেনেকুৱা কাউন্সেলিঙো হৈছে। গতিকে এই প্ৰচেষ্টা অব্যাহত থাকক, আৰু এনেধৰণৰ প্ৰচেষ্টাৰ মাজেৰে আমাৰ ছাত্ৰসকল উপকৃত হওক, বিশ্ববিদ্যালয়ৰ সমস্ত এই সমাজখন পৰিয়ালটো উপকৃত হওক, সমাজলৈ এটা অত্যন্ত ইতিবাচক বা পজিটিভ বাৰ্তা যাওক। আৰু বেছি দীঘলীয়া নকৰোঁ, আমি চিকিৎসকসকলৰ পৰা শুনিব লগা আছে। অসন্ত শৰ্মাই বহু সুন্দৰকৈ কৈছে, তিলক দাসে অতি সুন্দৰকৈ কৈছে, আৰু এইখিনি কৈ ভৱিষ্যতলৈ আকৌ এনেকুৱা ধৰণৰ অনুষ্ঠান তেওঁলোকৰ লগত আমি আকৌ যুটীয়াভাৱে অনুষ্ঠিত কৰাৰ আশা মনত পুহি ৰাখি আৰু তেওঁলোকৰ উত্তৰোত্তৰ উন্নতি কামনা কৰি মই সামৰিছোঁ। আমি চিকিৎসকসকলৰ বিষয়ে কথা কৰিবলৈ আমি আগ্ৰহ প্ৰকাশ কৰিম। ধন্যবাদ। আমি আমাৰ হেল্থ চেমিনাৰ আৰম্ভ কৰি এতিয়া ডক্টৰ সুধীৰ কুমাৰ জেনক টেক অভাৰ কৰিব দিলোঁ। আমাৰ জুবিন গাৰ্গ আৰু মই যিটো আজি প্ৰেজেণ্টেশ্যন দিম, ইয়াতে মই এটা কথা বিচাৰোঁ যে আমি প্ৰতিজন ডাক্তৰৰ ভিতৰত অলপমান জুবিন গাৰ্গ তাত হ'ব লাগে। আমি যদি মেকানিকেলি পেচেণ্টক ক্লাইণ্ট বুলি ভাবোঁ বা কাষ্টমাৰ বুলি ভাবোঁ, তেনেকুৱা হ'লে আমি ডায়েবেটিছ আৰু ডায়েবেটিছৰ লগত জড়িত যিবিলাক প্ৰব্লেম হয় আমি ঠিক কৰিব নোৱাৰোঁ। So a great legend, and to a certain extent he has inspired everybody including me.
Dear friends, there is some myth regarding me. You may be assembling what I said diabetes or kiba community then, but diabetes not diabetes খাদ্যৰ ওপৰত কিবা ক'ব নেকি এটা অদ্ভুত এটা সংসাৰত আপোনাক মই লৈ যাম in the coming few minutes or something যিটো আপোনালোকে শুনাও নাই আৰু এইটো হৈছে ডায়েবেটিক ফুড ডায়েবেটিক ফুড আজিৰ সময়ৰ কাৰণে মই কওঁ যে এটা ভয়ংকৰ এটা ৰাউণ্ডমুখী এটা সমস্যা যিটো ডায়েবেটিক ৰোগী আজিকালি ভুগি আছে আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল যে আমি বা মই আজি যিটো লেভেলত গৈ পালোঁ আৰু কিবা কৰি আপুনি বহুত ভাল কাম কৰি আছে কিবা কৰি আছে ইট ইজ নট এ ডিজিজ একচুৱেলি বেমাৰেই নহয় ডায়েবেটিছ চবৰে হ'ব ডায়েবেটিছ নোহোৱা মানুহ মেলি 10 বছৰৰ পিছত ডক্টৰ পেৰিবাল হাইলাইট দিছিল বিচাৰি পোৱা টান হ'ব যে ডায়েবেটিছ কাৰোবাৰ নাই চবৰে ডায়েবেটিছ হ'ব লেট ইট কাম টু ইউ কিন্তু ডায়েবেটিছৰ কাৰণে যদি ভৰিৰ সমস্যা যদি হয় দিছ ইজ টোটেলি প্ৰিভেণ্টেবল এইটো হ'বলৈ নিদিয়াটোহে লাগে আচলতে কেইটামান শ্লাইডছ আপোনাক দেখা পাব যিটো আপোনাক অলপমান ডিচিপ্লিন কৰিব পাৰে চকু মুজি ল'ব পাৰিব চালে চাব পাৰিব জাষ্ট টু গিভ ইউ চাম ইনপুট ৰিগাৰ্ডিং ডায়েবেটিক প্ৰচেছ কিন্তু সঁচাকৈ ইমান চিৰিয়াছলি ডায়েবেটিক ভৰিৰ কথাটো আমি ক'বলৈ ওলাইছোঁ এতিয়া চাওক এই ডাটাবিলাক যদি চাই 100 মিলিয়ন 100 নিযুত ডায়েবেটিক ৰোগী আজি ভাৰতত আছে আৰু তাতকৈ বেছি প্ৰি ডায়েবেটিক ষ্টেটত আছে আৰু ক'বলৈ গ'লে 10ৰ ভিতৰত একজন মানুহ ডায়েবেটিছ কিন্তু এতিয়া লেটেষ্ট যিটো গাইড ওলাইছে তাতে 3জনৰ ভিতৰত এজন ডায়েবেটিছ এতিয়া ইয়াতে কিমানমান ডায়েবেটিক পেচেণ্ট হ'ল মই নাজানো মেবি আজি মই 5 বছৰ পিছত ওলোৱা ভাল কথা ডায়েবেটিছৰ লগত এইটো আছে যে প্ৰতিজন মানুহে ইয়াৰ পৰা প্ৰভাৱিত হয় এইটো শকত মানুহ হ'ব পাৰে ক্ষীণ মানুহ হ'ব পাৰে মতাৰো হ'ব পাৰে মাইকীৰ হ'ব পাৰে বাচ্চাৰো হ'ব পাৰে বুঢ়া হ'ব পাৰে যিকোনো কাজ যিকোনো ধৰ্মৰ মানুহৰে ডায়েবেটিছ হ'ব পাৰে কিন্তু ডায়েবেটিছে কাৰো লগত ডিছক্ৰিপেঞ্চি নাৰাখে সেইটো বিৰাট ভাল কথা ডায়েবেটিছৰ লগত মই ক্ষীণ মই ডায়েবেটিছ নহয় কোনো গাৰেণ্টি নাই ইয়াৰ কাৰণটো কি যদি আপোনালোক সুধিব হয়তো ডক্টৰ পেৰিৱাল ইজ এবল টু টেল ইউ why a lean and thin person like me who I am not a diabetic like Peribal তেওঁ ডায়েবেটিছ আছে নে নাই চাবলৈ শকত মানুহ ডায়েবেটিছ কোনো প্ৰশ্নই নাই যদি ডায়েবেটিছ ৰোগীৰ ডায়েবেটিক ভৰিৰ ইনফেকশ্যন হয় তাৰ পৰিমাণটো জানেনে পৰিণামটো জানেনে কেঞ্চাৰৰ পৰা যিমান মৃত্যু হয় 5 বছৰত তাতকৈ বেছি মৃত্যু হয় যদি ডায়েবেটিছ ৰোগীৰ এটা ডায়েবেটিক ভৰিৰ ইনফেকশ্যন হয় আৰু ট্ৰিটমেণ্ট হিচাপত যদি আপুনি চিন্তা কৰে ডায়েবেটিক ভৰিৰ কথাটো কৈছোঁ মই কেঞ্চাৰ বেমাৰৰ ট্ৰিটমেণ্টৰ নিচিনাই হয় ছাৰ এতিয়ালৈকে আপুনি গমেই পোৱা নাছিল ডায়েবেটিক ভৰি কি বস্তু এতিয়া দেখিছেনে এইবিলাক কেঞ্চাৰৰ লগত কম্পিট কৰে এইটো এটা সঁচা কাহিনী যিটো পেপাৰত আহিছে নিউজ পেপাৰ বাতৰি কাকত আহিছে যে এজন ডায়েবেটিক ৰোগীৰ ভৰিৰ চেফটি হ'ল ডাক্তৰৰ তাত গ'লে 3 লাখ টকা লাগিব ভৰি কাটিব লাগিব 3 লাখ টকা মোৰ তাত নাই মই গৈ ট্ৰেইনৰ ট্ৰেকৰ ওপৰত শুই দিলোঁ মোৰ ভৰিটো কাটাই গ'ল মোৰ ট্ৰিটমেণ্ট হৈ গ'ল দিছ ইজ এ ফেক্ট ইন ইণ্ডিয়া ভাৰতত হয় কোনে 3 লাখ টকা খৰচা কৰিব মই পইচা নাই মই কি কৰিম মৰিম নেকি এইটো চাওক আপুনি এটা জাষ্ট এটা শ্লাইড চাবিছে 20 ছেকেণ্ডত এটা ডায়েবেটিকৰ পৰা হোৱা ইনফেকশ্যনৰ কাৰণে ভৰিটো কাটা গৈ আছে 20 ছেকেণ্ডত every 20 seconds we are losing one kid because of the diabetic induced infection আৰু 1.5 লাখতকৈ বেছি এম্পুটেশ্যন ভৰি কাটা যায় ভাৰতত প্ৰতি বছৰ ডায়েবেটিক ফুড যিটো কওঁ মানে 1.5 লাখতকৈ বেছি ভৰি কাটা যায় এতিয়া হিউমেন ভৰিটো কি এইটো এটা মেকানিকেল মাৰ্বল এটা কম্পিউটাৰ আৰু সৰু এটা ইউনিটত চব কিমান ধৰণৰ হাড় আছে 26 bones 29 joints
আৰু 1.5 লাখ কিলোমিটাৰ এজন মানুহৰ এভাৰেজ লাইফত এইটো খোজকাঢ়ে ভৰি, আৰু যিটো আপোনাৰ পৃথিৱীৰ যিটো ব্ৰিড তাত 4 গুণ বেছি। আপুনি নিজৰ ভৰিৰ প্ৰতি কেতিয়াবা লক্ষ্য বা কিবা এটা কেয়াৰ লৈছেনে? চেহেৰাটো খুব চাই, আইনাত, মিৰৰ, বিউটি পাৰ্লাৰ যায়, কিবা যায়, ভৰিৰ কাৰণে 2 মিনিটটো ওলাই নাপায়। জানেনে 20 ছেকেণ্ড এটা ভৰি কাটা যায়? জানেনে কিমান খৰচা হয়? জানেনে মানুহৰ কি ভৱিষ্যত তাৰ ভৰিটো কাটাই হ'ল? চ' এই বস্তুটো আজি আমি অসমীয়া আৰু আমাৰ ৰেড ক্ৰছে যিটো আনিলে, মই বিৰাট ভাল পালোঁ যে এই ছাবজেক্ট যিটোৰ ওপৰত আমি বহুত কম জানো। ইমান ৰোগী আছে, ইমান ৰোগীৰ মানে প্ৰব্লেম হৈ আছে যে আপুনি ভাবিব নোৱাৰে। এতিয়া মই কৈছোঁ ডায়েবেটিক ভৰিত কিয় ইনফেকশ্যন হয়, ডায়েবেটিছৰ ৰোগীৰ ভৰিবিলাকত কিয় ইনফেকশ্যন হয়, একদম সহজতে কওঁ। 3টা কাৰণ আছে। এটা হ'ল আপোনাৰ চেঞ্চৰী নিউৰোপেথি, চেঞ্চ নোহোৱা হৈ যায়, নিউৰোপেথিৰ কাৰণে চেঞ্চ নোহোৱা হৈ গ'ল। যাৰ কাৰণে কি যেতিয়া আঘাত পায়, যেতিয়া কিবা ইঞ্জুৰি হয়, ধৰক পুৰিলে, বিন্ধিলে, জোতাৰ পৰা অলপমান কাট খাই গ'ল, যিকোনো কাৰণতে অলপো যদি চাহটো যদি এৰা খায়, তাৰ পৰা ইনফেকশ্যনটো সোমাই যায়। আৰু এই এৰা খোৱাৰ সময়ত বিৰাৰ টাইমত, পুৰাৰ টাইমত পেচেণ্টে গম নাপায় যে মোৰ এইটো হৈছে। কিয় গম নাপায়? চেঞ্চ নাই হ'ল। তো চেঞ্চ নোহোৱাটো ডাঙৰ কথা নহয়, চেঞ্চ নোহোৱা ভৰিটো বচাই ৰখাটোৱে ডাঙৰ। 2 নম্বৰ কথাটো হ'ল আপোনাৰ ভাস্কুলোপেথিক কাৰণে তেজৰ চলাচল ভৰিত কমি আহে লাহে লাহে, যাৰ কাৰণে তেজ চলাচল নহয়, যাৰ কাৰণে ঘা লাগিলে ঘাটো নুশুকায়। আৰু 3য় কাৰণটো হ'ল যে চুগাৰৰ মাত্ৰা যিটো বেছি থাকে ব্লাডত, সেইটো কাৰণে আপোনাৰ যিকোনো জেগাত ঘা বা জখম হ'লে বেক্টেৰিয়াবিলাক, বীজাণুবিলাক যিবিলাক তাত থাকে, সেইবিলাক খুব ভাল পায় চুগাৰ বা চেনি খাই। সেইকাৰণে সিহঁতে অতি সোনকালে বহুত সংখ্যাৰ মানে এটা প্ৰডাকশ্যন কৰিব পাৰে। তো বেচিকেলি এই 3টা মেইন কাৰণ হ'ল এই ডায়েবেটিছ ৰোগীৰ যিটো ভৰিৰ ঘা লাগে, 20 ছেকেণ্ডত ভৰি এটা কাটা যায়, কিবা হৈছে, কি এইটোৰ এটা মেইন কাৰণ হৈছে আমি নাজানো ভৰিৰ ভৰি কেনেকৈ আমি চোৱা চিতা কৰিব লাগে যদি আমাৰ ডায়েবেটিছ আছে। তো লেক অফ এৱেৰনেছ, যিটো কাৰণে আজি এইটো সভা চেমিনাৰ পতা হৈছে, সেইটোৰ কাৰণেহে লাগে আমাক। আমি নাজানো যে ভৰিৰ কিমান দৰকাৰী বস্তু আমাৰ কাৰণে, আৰু ভৰিৰ ৰক্ষা কৰাটো কিমান দৰকাৰী আমাৰ লাইফত যদি আমাৰ ডায়েবেটিছ হয়। ডায়েবেটিছ ভৰিত ক'লে একো নাভাবিব যে চেপ্টিক আৰু ডেংগিটোৱে ডায়েবেটিছ হয়। সাধাৰণ এটা দেখা পাওঁ ভৰিও ডায়েবেটিছ, ভৰিত কাৰণ তাত চেঞ্চ নাই, আৰু একদম ভয়ংকৰ ধাৰণাইও ডায়েবেটিছ ভৰি। এতিয়া কথাটো হৈছে আমি যদি অলপ কেয়াৰ লওঁ, আমি এই প্ৰথম অৱস্থাতে এই বস্তুটো ৰখাই দিব নোৱাৰোঁ। তোমাৰ ভৰিৰ চেঞ্চ নাই, তুমি জুইৰ আগত নাযাবা, তুমি খুটা কৰি খোজ নাকাঢ়িবা, তুমি টাইট জোতা নিপিন্ধিবা, এইটো কি ক'ব নোৱাৰো নেকি আমি ডাক্তৰ হিচাপত? সেইকাৰণে কৈছিলোঁ যে প্ৰতিজন ডাক্তৰৰ ভিতৰত অলপমান জুবিনদাৰ হ'ব লাগিব, অলপ ব্যক্তিগত এটা চিন্তা আনিব লাগিব। ৰিপৰ্টৰ অবিহনে ৰিপৰ্টৰ বাহিৰৰ কথাটো চিন্তা কৰিব লাগিব, তেতিয়াই আমি ভৰিটো বচাব পাৰিম। এই প্ৰথম অৱস্থা এতিয়া চেঞ্চটো অলপ অলপ নোহোৱা হৈ আছে। আমিতো ৰৈ যাওঁ, হ'বলৈ দিওঁ, হৈ যোৱাৰ পাছত মোৰ তাত আহে, মই অপাৰেশ্যন কৰি কিবা কিবি কৰি ভাল কৰি দিওঁ, আৰু মই এনেকৈ যে বহুত ডাঙৰ নাম কৰিলোঁ, মই একো কৰা নাই। মই কৰিব লাগিছিল সঁচাকৈ সেইটো ষ্টেজত কাম, যেতিয়া একো ঘাও লগা নাছিল, চিম্পল ডায়েবেটিছ হৈছিল আৰু অলপমান চেঞ্চটো নোহোৱা হৈছিল। এইটো এটা বস্তু চাওক, বিষৰ কাৰণে চবে কান্দে, ভগৱান মোক কিয় বিষ আনি দিলা, মোৰ কিয় বিষ হ'ল, মোৰ বিষটো মোক নালাগে, চবে কান্দে নাই? বিষ চিষ হ'লে, ভৰি বিষ হ'লে, হাতৰ বিষ হ'লে চব কান্দিবলৈ নাই। সেইটো হৈছে আটাইতকৈ ডাঙৰ সমস্যা যে আমাৰ ভৰিত ডায়েবেটিক ভৰিবিলাকত বিষ নহয়। তো ভগৱানে এটা গিফ্ট দিছিলে বিষৰ, আৰু এই বিষৰ অনুভূতি নোহোৱাৰ কাৰণে ডায়েবেটিছ ৰোগীবিলাকৰ সংক্ৰমণ হয়, ঘাঁ লাগে, আৰু তাৰপিছত চেফটি। চ' আটাইতকৈ ডাঙৰ প্ৰশ্নটো মোৰ এইটোৱে যে আচলতে আমি বিষৰ পৰা কিয় ইমান আঁতৰাই নিজক ৰাখিব বিচাৰোঁ? বিষ হ'লেহে ভাল, আমি চিগনেল পাওঁ যে মোৰ কাটিছে, মোৰ লাগিছে, মোৰ বিন্ধিছে, মই ডাক্তৰৰ তাত যাব লাগে, মই ট্ৰিটমেণ্ট ল'ব লাগে। আৰু ডায়েবেটিক ৰোগীবিলাকে নহয়।
এইটো ডায়েবেটিক ৰোগীৰ সম্ভৱ। চেন্সলেছ ভৰিটো জুইৰ ভিতৰত সোমাই এতিয়াও ৰোগীয়ে হাঁহি আছে। যোৱা ঠাণ্ডাত মই 170টা পেচেণ্ট চালোঁ, যিবিলাক বাৰ্ণ ইঞ্জুৰি হৈছে, পুৰি কিনে আহিছে। ছাৰ ঠাণ্ডা ইমান পৰিছে, উপায় নাই, জুইৰ আগত অলপ বহিছিলোঁ, ভিতৰত অলপ বহিছিলোঁ, গৰম পানী ব্ৰেক কৰিছিলোঁ, পুৰি গ'ল, চেপ্ৰি গ'ল, ভৰি কাটা গ'ল, আঙুলি কাটা গ'ল, কি নহয়। এই ৰোগীবিলাকক আমি কি ক'ব নোৱাৰিলোঁ নে? এই প্ৰথম অৱস্থাত যেতিয়া ডায়েবেটিছ আগত মোৰ তাত আহিলে যে তোমাৰ ভৰিটো চেঞ্চটো কমি আছে, তুমি অলপ ভৰিটো কেয়াৰ ল'বা দেই, জুইৰ আগত নাযাবা। Does it need any MBBS MS degree? তাৰ কাৰণে আকৌ মই কওঁ, আকৌ জুবিনদা লাগে, অলপমান হিউমেন টাচ লাগে, নাথিং এলছ। PhD নালাগে, MS নালাগে। মই এনেকুৱা ভৰি দেখা পাইছোঁ ডায়েবেটিক ৰোগীবিলাকক, ধুনীয়াকৈ ৰাখা, এইটো ডায়েবেটিক ৰোগীৰে ভৰি, আৰু চকু মুদি ল'ব এনেকুৱা ভৰি দেখা পাইছোঁ। চইচটো আমাৰ, আমি সেই অৱস্থাত ভৰিটো ৰাখি দিব পাৰোঁ নে এইটো বৰবাদ হ'ব লাগিব। সৰু এটা দেখা পোৱা এটা তাত আছি নাই যিটো কয়, কেয়াৰলেছ যিটো কয়, এইটো কিমান ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে আপুনি জানে? মোৰ একো হোৱা নাই, মোৰ বিষ নাই, মই খোজ কাঢ়িব পাৰোঁ, মোৰ অমুক নাই, তমুক নাই, কওঁতে চকুৰ আগত পেচেণ্টবিলাক ঘাটো বাঢ়ি যায়, বিষ অনুভৱ নকৰে, চেপ্টিক হৈ যায়, আৰু আল্টিমেটলি লাইফৰ ৰিস্ক। আমিতো ৰখাব পাৰোঁ না এই বস্তুটো। এইবিলাক কি দেখা পাইছে? এইবিলাক হৈছে আপোনাৰ ভৰিৰ জখম কৰা এজেণ্ট, কালপ্ৰিট। আপুনি চেণ্ডেলে কওক, কাপোৰৰ জোতাটোৱে কওক, গৰম পানী বেগ কওক, বজাৰ কওক, পঞ্চাছৰ ভিটাৰ, এই যিমান দেখিছে সেইবিলাকে প্ৰথমতে ভৰিত এটা জখম কৰে। এই জখমটো ডায়েবেটিক ৰোগীয়ে গম নাপায়, কাৰণ ভৰিটো চেঞ্চ নাই। এই জখমৰ জৰিয়তে ইনফেকশ্যন সোমায়, বেক্টেৰিয়া সোমাই চেপ্টিক কৰা পেচেণ্টৰ অৱস্থা বেয়া হৈ যায়। তো ক'ব লগা কি আছিলে, মোৰ এটা ডায়েবেটিক ৰোগী মোৰ তাত অহা হ'লে, ভায়ে তোমাৰ ডায়েবেটিছ হৈছে, ভৰিটো চেঞ্চ নাই, এইবিলাক বস্তুৰ পৰা তুমি ভৰিটো বচাই ৰাখিবা। সেইকাৰণে আমিতো নকওঁ, আমি পৰীক্ষা কৰাম, অমুক কৰি হ'বলৈ দিম, তাৰপাছত আমি আহিম টিচাৰক, আৰু আমি কিবা ডাঙৰ কাম কৰা বুলি ভাবি কিনে আমি এইবিলাক হৈছে আচল কালপ্ৰিট। কেনেকৈ কালপ্ৰিট? জুইৰ আগত বহি জুই পোৱাটো এটা মানে জঘন্য অপৰাধ বুলি কওঁ। যদি আপোনাৰ চেঞ্চ নাই, জুইৰ আগত নাযাব। এই বিহুৰ টাইমত মেজিৰ আগত বহি কিনে ভৰি পুৰা বহুত পেচেণ্ট আহে, চেঞ্চ নাই ভৰি, অলপ সময় কাৰণে 5 মিনিটৰ কাৰণে গৈছিলোঁ, তাত দূৰৰ পৰাহে গৈছিলোঁ, দূৰতে গৈছিলোঁ, তাতো চাইলেঞ্চাৰৰ পৰা ফুৰি আহে, ভৰিটো চেঞ্চ নাই, চাইলেঞ্চৰ ভৰিটো থাকি গ'ল, ফুৰি গ'ল, গমে পোৱা নাই। তাক ক'ব লাগিছিল যে আমি চাইলেঞ্চৰৰ ওপৰত তুমি ভৰিটো নিদিবা। গজাল পিন্ধি কিনে অৱস্থা দেখিছেনে? এটা সৰু এটা গজাল, কিন্তু বিদিলে ওলাই গ'ল, ফুটাটো বন্ধ হৈ গ'ল, ভিতৰত কেনেকৈ এটা ভয়ংকৰ চেপ্টিক ৰোগ ধাৰণ কৰে। চেণ্ডেল জোতাৰ কথাটো কওঁ যে জোতা যিবিলাক পোৱা যায় খুব ভাল, খুব নৰম কোমল জোতা আছে, এই জোতাবিলাক কেনেকৈ ভৰিবিলাক আঙুলিবিলাক খাই পেলাই দেখিলে পেচেণ্টে গম নাপায়। পেচেণ্টে 5,000-10,000 টকাৰ মেগী পিন্ধিব পাৰে, কিবা পিন্ধিব পাৰে, এই জোতাবিলাকে কিমান বেয়া তাৰ ভৰি অৱস্থা কৰি আছে সিহঁতে নাজানে। বন্ধুসকল, এই গোটেইকেইটা চেণ্ডেল জোতাবিলাক চুইচাইডৰ চেণ্ডেল। আপোনালোকৰ বেছিভাগে এনেকুৱা কিবা চেণ্ডেল জোতা দেখি আছে, মই যদি এতিয়া এনালাইচিছ কৰোঁ, আপোনালোকৰ ডায়েবেটিছ নহ'ব পাৰে। আপোনাৰ দেউতাৰ কাৰণে ধৰক, এই কাপোৰৰ জোতা, কেনভাছ জোতা, কিবা জোতা, অমুক জোতা, তামুক জোতা নালাগে। এই ডায়েবেটিক ৰোগীবিলাকৰ কাৰণে আমি স্পেচিয়েল জোতা বনাই দিব পাৰোঁ, যিটো পিন্ধিলে সিহঁতৰ ভৰিবিলাক সম্পূৰ্ণ থাকে। কিন্তু আপোনাৰ বাবাধাম যোৱা, যাত্ৰা কৰা মানুহবিলাকৰ সুদা ভৰি খোজকাঢ়িলে গৰম পাক্কাত ভৰি পৰিলে পুৰি গ'ল, গমে নাপায়। ভগৱানে ইমান নিষ্ঠুৰ নহয়, কয় আহা মই তাত ভৰিটো ফুৰিবলৈ। হাজৰ পৰা যাত্ৰা কৰি আহি 2জন পেচেণ্ট মোৰ তাত আছে, হাজত গৈছিল, অৱস্থা একেবাৰে এনেকুৱাতো ভগৱান মই দেখা নাই যে ইমান ক্ৰুৱেলিটি থকা ভগৱান। সেইটো হয়, কেতিয়াবা 50ৰ আহি খাই গৈছে, ঘাঁ লগাই দিছে, ঘাৰ জৰিয়তে ইনফেকশ্যন সোমাই গৈছে, পেচেণ্টে গম নাপায়। ৰাতিৰ ভিতৰত আহি নিগনি খাই গুচি গ'ল, ৰাতিৰ ভিতৰত নিগনিয়ে খাই গুচি গ'ল, তেওঁ গমেই পোৱা নাই। প্ৰব্লেম এইটো নহয় যে তাত ঘাঁ হৈছে, প্ৰব্লেম হ'ব এতিয়া
যেতিয়া তাতে বেক্টেৰিয়া বীজাণু সোমাব, যিটো তেওঁ অনুভৱ নকৰে, কি ক'ব লাগিব? তাৰ কাৰণে কিবা এণ্টিবায়টিক বা কিবা পৰীক্ষা লাগে নেকি? তোমাৰ ডায়েবেটিছ, তোমাৰ ভৰিৰ চেঞ্চ নাই, তুমি ৰাতি আঁঠুৱা লগাই শুবা। এতিয়া ডাক্তৰে চাব, PhD এজন ডাক্তৰে যদি এই আঁঠুৱা লগাব, সি তোমাৰ কি ইজ্জত থাকিব? হয়নে? মোৰ ইজ্জত থাকিব জানো? মই যদি প্ৰেছক্ৰিপশ্যনত লিখোঁ ইউজ মস্কিটো এট নাইট, সেইটোতো ভাল নালাগিব না, কি কোৱা? So every doctor should have a little bit of Zubin in his heart. In any way, those Muslims, my friends, namaz পড়ে, পড়ে তার ভরি খায়টা মানে কাটা চিনা হয়, এই কাটা চিনায় থাকে যেন ঘা লগাই কিনে আকৌ শুক্ৰবাৰৰ এটা গুচি যায়। নামাজ পঢ়াৰ টাইমত পজিশ্যন চেঞ্জ কৰক, কিনো হ'ব? আল্লাহ কৰে আপোনালোকক কিবা ই কৰি দিব। এইবিলাক পানী খোৱা বেমাৰ বেছিভাগ আমি মহিলা আমাৰ যিবিলাক পেচেণ্টৰ পাওঁ, দিনে ৰাতি কিচেনত, দিনে ৰাতি বাথৰুমত কাপোৰ ধুই আছে, মুখ ধুই আছে, মুখ ধুই আছে, ফাংগাছ লাগে আঙুলিৰ মাজত, তাৰ পৰা বীজাণু সোমাই চেষ্টি কৰিব। এইবিলাকতো আমি ৰখাই দিব পাৰোঁ। এই নখ কাটোতে যিবিলাক আমি ইনজুৰি কৰোঁ, আমি চকুৰে দেখা নাপাওঁ, মোৰ ডায়েবেটিছ, ভৰিটো চেঞ্চ নাই, নখবিলাক ঘটা মনা একদম মানে কাটিব নোৱাৰে, নেল কাটিলেও নোসোমাই, জোৰ জবৰদস্তি দি কাটি দিম। কাটোতে কি কাটিলোঁ? নখ কাটো নাকাটো মই, আঙুলি আৰু মাংসটো কাটিলোঁ। তো এইটো কোনে শিকাব ডায়েবেটিক ৰোগী? তুমি নিজে নিজৰ নখটো নাকাটিবা, সেইটোতো ক'ব লাগিব। আমি আছোঁ নহয় নাভিক হিচাপ, মোৰ তাত বহুত পেচেণ্ট আহে, আই ডু দিছ নাভিক ৱৰ্ক, ভাল লাগে। তো হোৱাটছ হাৰ্ম ইন ডুইং অল দিছ? এইটো বাদ দিয়া আৰু চিলাই চাব নালাগে। চিগাৰেট আৰু এলকহল যিটো আমি কওঁ যে সদায় নাখাব, ইউজ নকৰিব, কাৰণ এনেকুৱা কৰিলে আপোনাৰ তেজৰ চলাচল অলপ সোনকালে কমিব আৰু এনেকুৱা অৱস্থা আহি যাব পাৰে। গৰল লাগা নালাগা এটা থিয়ৰী, মই গৰল এটা আপুনি গৰল জানেনে? আপোনাক কি গৰল? নাজানি লাগে। টেবিল চাইডৰ পৰা আঁতৰত কেনেকৈ থাকিবা? চুলি বান্ধিব লাগিব, তালিজ বান্ধিব লাগিব, কিবা বান্ধিব লাগিব। এই গঁৰালৰ আমাৰ এটা কালেকশ্যন আছে, এটা কাৰ্টুন আমি ভৰ্তি কৰি থৈছোঁ। এই গঁৰালৰ কাৰণে এতিয়া মোটামুটি সিহঁতে 1 মাহ 1.5 মাহ কৰ্ম কৰে। সেইটো হ'ব নালাগে। এই জলকীয়া কলকীয়া বান্ধি কেনে ট্ৰিটমেণ্ট দিয়ে এজন চেফটিত কৰে, আপুনি ভাবেনে যে শিক্ষিত মানুহ এইবিলাক যদি কৰে কিমান বেয়া কৰে? তাৰ এৱাৰনেছ লাগে, জাগৰূকতা লাগিব। আৰু এইটো এক্সট্ৰিম দেখাই পালে আপুনি পাতবগেৰি বা পাত লগাই কেনে আপোনাৰ ইনফেকশ্যনটো ঠাণ্ডা কৰিব বিচাৰি আছে, য'ত কেৰেলা আপোনাৰ এইটো কাটি কেনে থৈ দিছে, ডায়েবেটিছ কণ্ট্ৰল কৰি আছে। এইটো আমাৰ এজন BSc ডক্টৰ পেচেণ্ট আছে, BSc ডক্টৰ। এইবিলাক আপোনাৰ যদি এৱাৰনেছ এতিয়াও নাথাকে, আমি কেনেকৈ আমি মেনেজ কৰিম? এটা খুব ফাৰ্ষ্ট মই আপোনাক দেখাওঁ কি কৰিব লাগে, কি কৰিব নালাগে ভৰিৰ ক্ষেত্ৰত। এইবিলাক চেণ্ডেল জোতা কেতিয়াও ইউজ নকৰিব। টাইম জোতা বা আপোনাৰ ফ্লিপ টপ চেণ্ডেলবিলাক। আঙুলিত কেতিয়াও আমি আঙুঠি নিপিন্ধিব যদি আপোনাৰ ডায়েবেটিছ আছে, তাতে তেজৰ চলাচল বন্ধ হৈ যাব পাৰে। ক্ৰছ লেগ পদ্মাসনৰ মুদ্ৰাত নবহিব, তেজৰ চলাচল কমি আহে। কনকেভৰ কেতিয়াও ব্যৱহাৰ নকৰিব। এই নখ কাটোতে যিবিলাক আমি ইনজুৰি কৰোঁ, আমি চকুৰে দেখা নাপাওঁ, মোৰ ডায়েবেটিছ, ভৰিটো চেঞ্চ নাই, নখবিলাক ঘটা মনা একদম মানে কাটিব নোৱাৰে, নেল কাটিলেও নোসোমাই, জোৰ জবৰদস্তি দি কাটি দিম। কাটোতে কি কাটিলোঁ? নখ কাটো নাকাটো মই, আঙুলি আৰু মাংসটো কাটিলোঁ। তো এইটো কোনে শিকাব ডায়েবেটিক ৰোগী? তুমি নিজে নিজৰ নখটো নাকাটিবা, সেইটোতো ক'ব লাগিব। আমি আছোঁ নহয় নাভিক হিচাপ, মোৰ তাত বহুত পেচেণ্ট আহে, আই ডু দিছ নাভিক ৱৰ্ক, ভাল লাগে। তো হোৱাটছ হাৰ্ম ইন ডুইং অল দিছ? এইটো বাদ দিয়া আৰু চিলাই চাব নালাগে। চিগাৰেট আৰু এলকহল যিটো আমি কওঁ যে সদায় নাখাব, ইউজ নকৰিব, কাৰণ এনেকুৱা কৰিলে আপোনাৰ তেজৰ চলাচল অলপ সোনকালে কমিব আৰু এনেকুৱা অৱস্থা আহি যাব পাৰে। গৰল লাগা নালাগা এটা থিয়ৰী, মই গৰল এটা আপুনি গৰল জানেনে? আপোনাক কি গৰল? নাজানি লাগে।
টেবিল চাইডৰ পৰা আঁতৰত কেনেকৈ থাকিবা, চুলি বান্ধিব লাগিব, তালি বান্ধিব লাগিব, কিবা বান্ধিব লাগিব। এই গঁৰালৰ আমাৰ এটা কালেকশ্যন আছে, কাৰ্টুন আমি ভৰ্তি কৰি থৈ দিছোঁ। এই গঁৰালৰ কাৰণে এতিয়া মোটামুটি সিহঁতে 1 মাহ 1.5 মাহ কৰ্ম কৰে। সেইটো হ'ব নালাগে। এই জলকীয়া কলকীয়া বান্ধি কেনে ট্ৰিটমেণ্ট যদি দিয়ে এজন চেফটি কৰে, আপুনি ভাবেনে যে শিক্ষিত মানুহ এইবিলাক যদি কৰে কিমান বেয়া কৰে। তাৰমানে এৱাৰনেছ লাগে, জাগৰূকতা লাগে। আৰু এইটো এক্সট্ৰিম দেখাই পালে আপুনি পানপগেৰি বা পাত লগাই কেনে আপোনাৰ ইনফেকশ্যনটো ঠাণ্ডা কৰিব বিচাৰি আছে। য'ত কেৰেলাৰ আপোনাৰ এইটো কাটি কেনে থৈ দিছে, ডায়েবেটিছ কণ্ট্ৰল কৰি আছে। এইটো আমাৰ এজন BSc ডক্টৰ পেচেণ্ট আছে, BSc ডক্টৰ। এইবিলাক আপোনাৰ যদি এৱাৰনেছ এতিয়াও নাথাকে, আমি কেনেকৈ আমি মেনেজ কৰিম? এটা খুব ফাৰ্ষ্ট মই আপোনাক দেখাওঁ কি কৰিব লাগে, কি কৰিব নালাগে ভৰিৰ ক্ষেত্ৰত। এইবিলাক চেণ্ডেল জোতা কেতিয়াও ইউজ নকৰিব। টাইট জোতা বা আপোনাৰ ফ্লিপ টপ চেণ্ডেলবিলাক। আঙুলিত কেতিয়াও আমি আঙুঠি নিপিন্ধিব যদি আপোনাৰ ডায়েবেটিছ আছে, তাতে তেজৰ চলাচল বন্ধ হৈ যাব পাৰে। ক্ৰছ লেগ পদ্মাসনৰ মুদ্ৰাত নবহিব, তেজৰ চলাচল কমি আহে। কনকেভৰ কেতিয়াও ব্যৱহাৰ নকৰিব, আপোনাৰ কমটোতো যাব, লগত ভালেখিনি চাউলটো উঠি যাব। ট্ৰেডমিল নকৰিব যদি আপোনাৰ ভৰিটো চেঞ্চ নাই। ডাক্তৰে কয় যে 10 কিলোমিটাৰ খোজকাঢ়া, আপুনি ডাক্তৰক সুধিবচোন, ছাৰ মোৰ ভৰিটো চাই কেনে কওকচোন, মই 10 কিলোমিটাৰ খোজ কাঢ়িব লাগে নে নালাগে। মোৰ ভৰি চেঞ্চ নাই, পিন্ধি দিলোঁ এটা স্নিকাৰ জোতা, দৌৰ মাৰিলোঁ 30 কিলোমিটাৰ, মোৰ ভৰি বৰ বৰবাদ নহ'ব। চ' ডাক্তৰৰ এডভাইচটো ফ'ল' কৰক, কিন্তু ভৰিৰ অৱস্থাটো চাই কেনে কৰক। আঠুৱা লগাব ৰাতি, গৰম পানীত কেতিয়াও ভৰিটো ডুবাই নাৰাখিব, ডাক্তৰ ক'লেও নাৰাখিব। ঘা লাগিছে, গৰম পানীৰ পৰা ডেটল দিয়া, তাতে ভৰিটো ডুবাই দিয়ে। এই গৰম পানীৰ কাৰণে পৰি যায়। হাৱে চেণ্ডেল আৰু একিউপ্ৰেছাৰ চেণ্ডেল কেতিয়াও ইউজ নকৰিব যিমান পাৰে। মদ মদিৰা ধূমপান না, গৰম পানীৰ বেগ ভিতৰত না। মালিচ কেতিয়াও নকৰিব, মালিচ কেতিয়াও নকৰিব যিমানে ভৰিৰ বিষ নাথাকক কিয়। সুদা ভৰি খোজ নাকাঢ়িব। টেঙা ফ্ৰুটছ খাব লাগে নে নালাগে? খালে ঘাটো পকি যাব, পকিবনে? কমাৰ্চ ষ্টুডেণ্ট হ'লে ক'ব পাৰিব, ঘাটো পকি যাব। মোৰ আইতাই কৈছে টেঙা খালে একদম বৰবাদ হৈ যাব। সেই টেঙা কমোটা মাথা কেতিয়াও ফ্ৰাকচাৰ ছিঙি যায়। টেঙা খাব লাগে, ভিটামিন চি থাকে, ঘা সোনকালে। আঙুলিৰ মাজত যদি ফাংগাছ লাগি যায়, পানী খোৱা বেমাৰ, এক পইচা নাই, শুকানকৈ ৰাখক, মাজত গোজ কাপোৰ বা আপোনাৰ কুলা সোমাই দিয়ক। কোনো ডাক্তৰ তাত যাবই নালাগে, অলপ বতাহ লাগিব, অলপ ড্ৰাইভ অট'মেটিক ফাংগাছ নহ'ব। 500 চুগাৰ আছে, ভৰিত ঘা লাগি আছে, এতিয়াতো মোৰ অপাৰেশ্যন নহ'ব, কিন্তু তাত ডাঙৰ মিথ্যা ধাৰণা। ইনফেকশ্যন হ'লে ডায়েবেটিছৰ পৰিমাণটো বাঢ়ি যাব পাৰে। যেতিয়া আপুনি ইনফেকশ্যনটো কমিব, অট'মেটিক থাকিব, ডায়েবেটিছ কমিও আহিব। আমি বহুত পেচেণ্ট পাওঁ, 1 মাহ 1.5 মাহ পুৰণা পেচেণ্ট, যিবিলাক ডায়েবেটিছ ডাক্তৰে চাই আছে, চুগাৰ কণ্ট্ৰল কৰি আছে আৰু ভৰিত ঘাও লাগি আছে। এনেকুৱা ক্ষেত্ৰত সদায় মনত ৰাখিব যে ইনফেকশ্যন কণ্ট্ৰল কৰাটো অতি দৰকাৰী, তেতিয়াহে চুগাৰ কমিব। এতিয়া এটা কথা যিটো প্ৰায়ভাগ পেচেণ্টে কৈ ছাৰ মোৰ ভৰিত ঘা লাগিছে আৰু মোৰ ড্ৰেছিং চেচিং আৰু বেজি চেচিং মাৰি কেনে ভাল হৈ আছে। এই ড্ৰেছিং চেচিংটো কোনো শব্দ নাই, শব্দগত কোনো চেচিং শব্দ নাই, আৰু বেজি আৰু চেজি এইটো কোনো শব্দ নাই। কিন্তু কৰিব কি? মই 70টা বেজি ল'লোঁ, মই 60টা বেজি ল'লোঁ, মই অমুক কৰিলোঁ, তমুক কৰিলোঁ। আমাক কি হৈছে জ্ঞান সিহঁতে আমাক দি যায়। বন্ধুসকল যেতিয়া এনেকৈ চেফটিক হয়, অপাৰেশ্যন কৰি চেফটিকটো বুজাই দিয়াৰ বাহিৰে কোনো এটা অল্টাৰনেটিভ নাই। টাইম আৰু পইচা বৰবাদ নকৰিব, এইটো পজিশ্যনত নবহে ভাল। এনেকুৱা নখ কেতিয়াও নিজে কটা চেষ্টা নকৰিব। আঙুলিৰ ছাল কটা যাব, চেফটিক হ'ব। নখচকীয়া বেছিকৈ ৰাউণ্ড কৰি দিয়া নেল কণাবিলাক কেতিয়াও নকৰিব। নেল পলিচ কেতিয়াও নলগাব যদি আপোনাৰ ডায়েবেটিছ আছে।
কাৰণ নখত কি চলি আছে, কি বেমাৰ আছে আমি ধৰিব নোৱাৰিম। এই তাবিজ চাবিজ বাদ দিয়ক, ডাক্তৰৰ তাত যাওক, চিকিৎসা লওক। মই যোৱা 25 বছৰত এইবিলাক চাই বহুত কিবা কিবি ভাবি কেনে নিজৰ কেইটামান টেকনিক উলিয়ালোঁ, অলপ ইনফৰমেশ্যন কৰিলোঁ যে এই মানুহবিলাকক কেনেকৈ আমি শৰীৰ প্ৰতি অলপমান জাগৰূক কৰা যায়। এটা তাত মই প্ৰজেক্ট আৰম্ভ কৰিলোঁ, এটা প্ৰজেক্ট জাৰ্ণ স্পাৰ্ছ। জাৰ্ণ মানে ফুট, স্পাৰ্ছ মানে টাচ। হিন্দু ধৰ্ম সেইটো আছে যে ডাঙৰ মানুহ কোনোবা আহিছে ভৰি চুব লাগে, সেৱা কৰিব লাগে, হয়নে? সেইটোৱে কৰোঁ আমি। যদি চেঞ্জ নোহোৱা ভৰি বা একদম আৰ্লি ষ্টেজত যদি মই ভৰি চোৱা আৰম্ভ কৰোঁ ডক্তৰ হিচাপত, বহুত বেমাৰ এনেকুৱা আছে যিটো মই বেয়াৰ ফালে যাবলৈ নিদিব পাৰোঁ। মোৰ হাতৰ চেঞ্জটো ঠিকেই আছে, ভৰিটো চুলোঁ, তোমাৰ ভৰি গৰম হৈছে, তোমাৰ ভৰি ফাটিছে, তোমাৰ কাঠ আছে না হৈছে, তোমাৰ নখ বেয়া এনেকৈ তুমি গম পাই যাম। সেই গম পোৱাৰ লগে লগে মই যদি ট্ৰিটমেণ্ট কৰি দিওঁ পেচেণ্টক কোনো প্ৰব্লেম নহয়। এণ্ড জাৰ্ণ স্পাৰ্ছ হেছটেগ এইটো আপোনাৰ ফেচবুকত আছে, কেতিয়াবা গৈ চাবচোন কিমান ধৰণৰ তাতে কথাবিলাক আমি কওঁ, লিখিছোঁ। কিন্তু পেচেণ্ট নিজৰ ভৰি চুব লাগে, সি ডায়েগনচিছ কৰিব পাৰিব বহুত বেমাৰ। ৰিলেটিভবিলাক পেচেণ্টৰ ভৰি চুই চাব লাগে আৰু ডাক্তৰবিলাক পেচেণ্টৰ ভৰি চুব লাগে। ডায়েবেটিক ফুড ডে আহিব লগা হৈ আছে 23 এপ্ৰিল। আমি নতুন দুনিয়াৰ ডে চেলিব্ৰেট কৰোঁ। আমাৰ পুৰা 365 দিনত আমি কিবা কিবি ডে চেলিব্ৰেট কৰিয়ে থাকোঁ। হেপাটাইটিছ, ভেলেণ্টাইন, কিবা কি দুনিয়াৰ ডে আছে। ডায়েবেটিক ফুড ডে নাছিল, যিটো আমি আৰম্ভ কৰিলোঁ লোকেলি। সেইদিনা আমি অকল ভৰিৰ ওপৰতে চৰকাৰ এটা মন্দিৰৰ সাজি দিছোঁ আমাৰ হস্পিটেলত, ফুড টেম্পল। ভৰিৰ যিটো মহিমা, ভৰিৰ যিটো আমাৰ প্ৰতি অৱদান, সেইটো জনাই দিয়াৰ কাৰণে বেয়া কাম নহয়। তাতে হনুমান থাকিব লাগে, গণেশ কোনো নাই, তাতে টেম্পলত ভৰি এটা আছে। কিতাপ অলপমান লিখা মন যায়, লিখিলোঁ। দেউতাৰ অলপ আশীৰ্বাদ, দেউতাৰ অলপমান আছিল, জেনেটিক অলপ পালোঁ আৰু অসমীয়াতো লিখিলোঁ, হিন্দীত আছে, ইংৰাজীত অলৰেডি আমাৰ পাব্লিকেশ্যনত আছে। বন্ধুসকল, য'ত 1,500 টকা লাগে এটা ভৰি বচাই ৰখাৰ কাৰণে, এটা ভৰি কাটি কিনে ট্ৰিটমেণ্ট দিওঁতে কেইবা লাখ টকা খৰচ হয়। চইচ ইজ আৱাৰ্ছ। আমি অলপ কেয়াৰলৈ ভৰিটো বচাই ৰাখোঁ, না তাক বেয়া হ'বলৈ দিওঁ, মোৰ তাত আহিবলৈ দিবা, মই কিবা কিবি কাটি দিম, বনাই দিম, লাখ লাখ টকা খৰচা হ'ব, তোমালোক কি বিচাৰা? মই ভাবোঁ যে প্ৰিভেনশ্যন ইজ এ বেটাৰ ওৱান, এণ্ড দ্য অনলি সলিউশ্যন, মাই ডিয়াৰ ফ্ৰেণ্ডছ, ইজ এ জাৰ্ণ স্পাৰ্ছ। আমি ভৰি চুব লাগিব, এতিয়া হাই টাইম, হেণ্ড ছেকিং, গুড মৰ্ণিং, এইবিলাক বাদ দিব লাগিব, হয়নে? নহয়, জাষ্ট নট এটলিষ্ট। চ' কমাৰ্চ ডিপাৰ্টমেণ্ট, গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণে মই এটা বস্তু অলপমান আইডিয়া এটা দিলোঁ আৰু আশা কৰোঁ মই আজি যিটো মছলা এটা লৈ আহিলোঁ, ডায়েবেটিক ভৰিৰ ওপৰত অলপমান মই জাগৰূকতা ক্ৰিয়েট কৰিম। এণ্ড আপোনালোকক আগবাঢ়ক, আপোনাৰ দেউতাৰ ফালে চাওক, আপোনাৰ চিনিয়ৰ চিটিজেনৰ ফালে চাওক, ফেকাল্টিৰ ফালে চাওক, নিজৰ ফালে চাওক, আৰু আমি আছোঁ। এণ্ড থেংকছ টু আমি অসমীয়া গ্ৰেট প্ৰেচেছ। আপোনাৰ পাৰ্মিশ্যনত মই এটা কবিতা যোৱাকালি হঠাৎ লিখি দিলোঁ, বেয়া নাপায় যদি মই সেইবোৰ বেয়া পাব নে? আকৌ তাত বহুত ভুল থাকিব পাৰে, বিভিন্ন ধৰণৰ উচ্চাৰণ ভুল হ'ব পাৰে। আই এম নট দ্যাট লিটাৰেৰী বা সেনেকৈ লেখোঁ, দেউতাৰ নিচিনাটো নাই, আছোঁ অলপমান। এইটো হ'ল নিঃশব্দে বয় থকা এই খোজ দুটা, জীৱনৰ গল্প কঢ়িয়াই ঘূৰে, সুখ দুখৰ প্ৰতিটো পথত আমাক আগবঢ়াই নীৰৱে নিয়ে। এটা সৰু আঘাত, এটা অলপ অৱহেলা, কেতিয়াবা বৰ অন্ধকাৰ হৈ উঠে। বেদনা নকৰা এই নীৰৱতা জীৱনৰ পথে সলাই দিয়ে। ভৰি কেৱল শৰীৰৰ অংগ নহয়, ইয়ে আমাৰ স্বাধীনতা, আমাৰ চিনাকি। যদি আজি ইয়াক সজাগ নাৰাখোঁ, কালি হেৰাই যাব পাৰে আমাৰ এই পথ। সেয়ে আজি অলপ যত্ন লওঁ, অলপ সজাগ হওঁ, কাৰণ এই ভৰিৰ ওপৰতে লিখা আছে আমাৰ জীৱনৰ
So that's a small contribution to the state. And I hope maybe 50 or 60 of you, the quality persons sitting in this audience, both get a goal which is beyond their array. But those 50 to 60 people are sitting here as quality persons, and they can motivate, they can create awareness among 60,000 of the public, I think. So thanks once again, Commerce Department, and finally, Ami Appointment, and Crisis. Thank you very much. Any questions, anything, I am ready to answer. But if you want that book which is written by me, you can procure it also. We have many of such books given in the market also. So be with us and be little bit jubilant. Thank you. So health বিষয়ে বেসিক্যালি মই যি ক'ব বিচাৰোঁ দেট ইজ নট প্ৰিভেণ্টিভ হেল্থ কেয়াৰ, বেমাৰ নোহোৱা আগতে কি কৰিব লাগে। আৰু তাৰ প্ৰয়োজনটো মেইন কাৰণটো হ'ল যে লাইফ এক্সপেক্টেঞ্চি যথেষ্ট বাঢ়িছে। আমি হলত থকা যিমান মানুহ আছে মেক্সিমাম মানুহ 80 to 90 ইয়াৰ্ছটো বয়স পাবই, কিছুমান 90 পাৰ কৰিব। সেইকাৰণে নিজৰ যত্ন লোৱাটো দৰকাৰী হৈ গৈছে। এণ্ড গুৱাহাটীৰ নিচিনা জেগাত যদি আপুনি আছে তেনেহ'লে ফেচিলিটি টেকন'লজি গোটেইখিনি আছে। আৰু এই হেল্থ প্লেনিংটো আজিকালি আমাৰ জন্মৰ আগৰ পৰাই আৰম্ভ হৈ যায়। চ' উই হেভ ছামথিং কল্ড প্লান প্ৰেগনেঞ্চি নাও ন, ল'ৰা ছোৱালী হোৱাৰ আগতে কাপলে আমাৰ ওচৰলৈ আহে প্ৰেগনেঞ্চি প্লানিং কৰাৰ কাৰণে। আৰু তাৰপিছত আমি চবেই জানো প্ৰেগনেণ্ট হোৱাৰ লগে লগে আপুনি ডক্টৰক আলোচনা কৰিব যায়, হয়নে নহয়? এই 9 মাহ এই গোটেইখিনি সময় কাৰোবাৰ আণ্ডাৰতে থাকে। আৰু তাৰ ফলত কি হৈছে যে মেটাৰনেল মৰ্টেলিটি which we take in our state in our country as a health predictor, maternal mortality আৰু newborn mortality দুইটা যথেষ্ট কমি গৈছে। খুব দুখৰ কথা হয় আজিকালি যদি কোনোবাই প্ৰেগনেঞ্চিত মৰি গ'ল প্ৰেগনেঞ্চি ৰিলেটেড কমপ্লিকেশ্যনৰ কাৰণে। আৰু আমি নেক্সট কথা হ'ব ইনষ্টিটিউচনেল ডেলিভাৰী। সব ডেলিভাৰী আজিকালি হস্পিটেলতে কৰা হয়, বা ইনষ্টিটিউচনেল ডেলিভাৰী হস্পিটেল হোক বা সৰু চেণ্টাৰ হওক গাঁৱত য'তে হওক, ইট শুড বি আণ্ডাৰ গাইডেন্স। আৰু জন্মৰ পৰাই আমাৰ প্ৰিভেণ্টিভ হেল্থ কেয়াৰ আৰম্ভ হৈ যায় কেনেকৈ? আমি ভেকচিন লওঁ, হয়নে নহয়? আৰু এই ভেকচিনখিনি আজিকালি বাঢ়ি আছে। চ' ভেকচিনেশ্যন আমি আৰম্ভ কৰোঁ জন্ম হোৱাৰ লগে লগে, কিছু বছৰলৈকে এই ভেকচিনেশ্যনৰ কোৰ্চ চলি থাকে। তাৰপিছত আৰম্ভ হৈছে ভেকচিনেশ্যন ফৰ এডাল্টছ। তো আপোনালোকে জানেনে যে দেৰ ইজ এ চাৰ্ভাইকেল কেঞ্চাৰ ভেকচিনেশ্যন ফিমেলছৰ ক্ষেত্ৰত? এইটো আৰম্ভ কৰিবলগীয়া হয় এট দ্য এজ অফ 9 বছৰ। কিন্তু এই ভেকচিনেশ্যনটো পপুলাৰ হোৱা নাই কাৰণে বহুত ছোৱালীয়ে সেই বয়সটো পাৰ হৈ গৈছে। তো মোৰ ওচৰলৈ বহুতজনী আহে 15 বছৰীয়া 20 বছৰীয়া যে আমি ভেকচিনটো ল'ব পাৰোঁ নেকি। তো বেচিকেলি চাৰ্ভাইকেল ভেকচিনটো আমি লওঁ, চাৰ্ভাইকেল কেঞ্চাৰ ভেকচিনেশ্যনটো এটা ভাইৰাছ হয়, HPV ভাইৰাছ। আৰু এই সংক্ৰমণটো হয় থ্ৰু ছেক্সুৱেল কণ্টেক্ট। চ' এনি উইমেন বিফ'ৰ ছেক্সুৱেল কণ্টেক্ট যদি ল'ব বিচাৰে বয়স পাৰ হ'লেও ল'ব পাৰে। কিন্তু সাধাৰণতে আমি কওঁ যে সৰু বয়সতে ল'ব লাগে। যদি 15 বছৰৰ বয়সলৈকে আপুনি লয় 2টা ড'জ ল'ব লাগে, তাৰপিছত যদি লয় তেন্তে 3টা ড'জ ল'ব লাগে। দেট ইজ চাৰ্ভাইকেল কেঞ্চাৰ ভেকচিনেশ্যন। The bad news is that cervical cancer is among the 2 leading cancer causes in women in our country. আৰু আমাৰ দেশত cervical cancer incidence western countries or comparison যদি আমি কৰোঁ খুব বেছি, বহুত বেছি। So the government of India has started the initiative now against HPV vaccination. তো বহুত influencers আব এইটো ভেকচিন ভাল নহয় তেনেকৈ শুনিব পাৰে, এপচলিউটলি নহয়। যিগৰাকী ছোৱালী একেলগে লোৱা নাই বা তেওঁৰ ছেক্সুৱেল কণ্টেক্ট হোৱা নাই তেওঁলোকে চাৰ্ভিকেল কেঞ্চাৰ ভেকচিনেশ্যন ল'ব লাগে, নম্বৰ 1। নম্বৰ 2, চাৰ্ভাইকেল কেঞ্চাৰ ভেকচিনেশ্যনৰ নেক্সট প্ৰিভেনশ্যন হয় পেপ স্মিয়াৰ কৰোৱা। এইটো আৰম্ভ হ'ব লাগে 20 বছৰ বয়সত। 20 বছৰ বয়সত আৰম্ভ কৰি পেলাই প্ৰত্যেক 3 বছৰ বা 5 বছৰ আপুনি পেপ স্মিয়াৰ এবাৰ কৰাব লাগে, এটলিষ্ট টিল দ্য এজ অফ 55 or 60 বুলি কওঁ তেতিয়ালৈকে। Because cervical cancer is very slow growing, বহুত সৰু হিচাপে আৰম্ভ হয়, বহুত লাহে লাহে বাঢ়ে। আপোনাক যদি প্ৰিভেনশ্যন কৰি পেলাই আমি যদি ডিটেক্ট কৰোঁ, সাধাৰণতে আমি ষ্টেজ 0 বুলি কওঁ প্ৰি মেলিগনেণ্ট, বা ষ্টেজ 1ত ধৰিব পাৰোঁ।
তেনেকৈ ষ্টেজত যদি ধৰোঁ তেনেহ'লে আপোনাৰ সাৰ্ভাইভেল ইজ 100%. And if you go to stage 1, still it is 95%. Stage 2, 60%. Stage 3 and stage 4, less than 30%. আৰু আপুনি যদি প্যাপ স্মিয়াৰ আৰু ভ্যাকচিন নোলোৱাকৈ আপোনাৰ ধৰা পৰা যায় cervical cancer, generally stage 3, stage 4. Because weakness যাৰ হয়, generally they come with bleeding, pain. দুটাই লক্ষণ লৈ আহে বা যদি বিয়পি যোৱা ইনফেকশ্যন হয়, ক্যান্সাৰ হয়, নানা ধৰণৰ অসুবিধা লৈ আহিব, তেতিয়ালৈকে কিন্তু টাৰ্মটো পাৰ হৈ যায়. So cervical cancer vaccine, there is a vaccine for prevention of cervical cancer and there is a test which is known as pap smear. Both of them are very strongly advised for prevention. The second cancer is breast cancer. Breast cancer prevention of কাৰণে কওঁ 40 বছৰ পাৰ হোৱাৰ পিছত মেমোগ্ৰাফি কৰাব লাগে. যদি আপোনাৰ বংশ ব্রেস্ট ক্যান্সার আছে, ব্রাদার সিস্টার্স কাজিন মেলৰো হয়, less than 1%, বা ফ্যামিলি যদি প্রস্টেট ক্যান্সার, প্যানক্রিয়াস ক্যান্সার আৰু কোলন ক্যান্সার যদি কাৰোবাৰ আছে তেনেহ'লে আপুনি ডক্টৰৰ ওচৰত পৰামৰ্শ ল'ব লাগে যদি মই মেমোগ্ৰাফিটো আৰু সোনকালে আৰম্ভ কৰিব লাগে. এটা ক্লাছিকেল এক্সাম্পল মই সদায় দিওঁ, এঞ্জেলিনা জোলিৰ আছে. এঞ্জেলিনা জোলি এনে জিন বাঘ জিন বুলি কওঁ, এইটো জিনটো পজিটিভ থাকিলে 60 to 90% চান্স থাকে ব্রেস্ট ক্যান্সার হোৱা. তাই গম পালে যে এইটো মোৰ জেনেটিক ভেৰিয়েণ্ট আছে, তাই ব্রেষ্টটো উঠাই দিলে দুইফালে. তাই কিছু মোক নালাগে এতিয়া, হৈ গ'ল, মোৰ ব্রেষ্টৰ যিখিনি কাম আছিলে হৈ গ'ল. That is also one form of prevention. That you, when there is a high risk for breast cancer, তেনেহ'লে আপুনি আগতীয়াকৈ আৰম্ভ কৰিব পাৰে, জেনেটিক টেষ্ট কৰিব পাৰে. কিন্তু যদি কোনো ৰিস্ক নাই কিন্তু বয়সে ৰিস্ক হয়, 40ত কওঁ, কিছুমানে কয় 50, মিডৱে ইজ 45. এটলিষ্ট 45লৈকে ফাৰ্ষ্ট মেমোগ্ৰাফি কৰাই ল'ব লাগে. আৰু মেমোগ্ৰাফি আজিকালি আমাৰ ক্লিনিকতো আছে, গুৱাহাটীত এভেইলেবল হয়, আৰামতে কৰিব পৰা যায়. Then cancer prevention for both men and women, 50 বছৰ পিছত colon cancer. colon cancer colonoscopy screening কৰিব দিয়ে. Western countries of incidence to বেছি, আমাৰ ইয়াতে কম, তথাপি যদি কোনোবাই কৰিব বিচাৰে কৰাব পাৰে. আৰু মতা মানুহৰ ক্ষেত্ৰত prostate cancer at the age of 50, 50 বছৰ পিছত বছৰে PSA টেষ্ট কৰিব দিওঁ. কিন্তু এটলিষ্ট 50-55 ইয়াৰ্ছৰ পৰা আৰম্ভ কৰি 70 ইয়াৰ্ছলৈকে কৰিব লাগে. That is all about cancer prevention. But the big load of disease in our country is metabolic disorders. Rasayanic kriya বুলি কওঁ যদি গণ্ডগোল হয় তাত, আৰু তাৰ মেইন কাৰণটো হয়, one is lack of activity, lack of exercise and obesity. Obesity basically defined by weight, কিন্তু it's more defined by fat. সাধাৰণতে এজন মানুহৰ গাত in case of males 15 to 20% maximum fat composition হ'ব লাগে. Females অলপ বেছি হয়, but not more than 25%. আপুনি body composition কৰি চাব পাৰে বা আপুনি নিজৰ ওজন জুখিও জানিব পাৰে. আমাৰ weight কিমান হ'ব লাগে, আমাৰ যিমান height in centimeters minus 100. মোৰ height হৈছে 174 centimeters. মোৰ weight হ'ব লাগে around 74 kgs. মোৰ weight আছে 75, ঠিকেই আছে. আপুনি নিজৰ waist circumference জুখিব পাৰে, 80 centimeters বুলি কওঁ females, 90 centimeters বুলি কওঁ male. তাতকৈ বেছি যদি হয় হ'ব পাৰে আপোনাৰ body fat বেছি হয়. আৰু এক্সাৰচাইজৰ কাৰণে কওঁ 30 minutes আজিকালি এডভাইচ দিবলগীয়া হয়. আমি মাৰ খাইছিলোঁ এই খেল ধেমালি কৰা কাৰণে, স্কুলৰ পৰা আহোঁ আৰু ডাইৰেক্টলি খেলিব গুচি যাওঁ. আৰু যেতিয়ালৈকে পোহৰটো আছে, পোহৰ নথকাৰ পিছত ঘৰৰ ভিতৰত কিবা কিবি চলিয়ে থাকিব, পঢ়া শুনাৰ কাৰণে ক'বলগীয়া হয়. আজিকালি আমি এক্সাৰচাইজৰ কাৰণে ক'বলগীয়া হয়. এটলিষ্ট 5 days a week বুলি কওঁ, every day 7 days a week. both strength training কৰিব লাগে. strength training বুলি কওঁ, এটলিষ্ট half of the days you should do strength training like with weights or calisthenics, push-ups, pull-ups যি কৰিব বিচাৰে. আৰু aerobic activity কওঁ এটলিষ্ট 30 minutes নকৰিলে. and third is most important is flexibility, stretching exercise. Surya Namaskar is a very good sequence you can do.
বিকজ আমাৰ ফ্লেক্সিবিলিটি চবতকৈ ফাষ্টেষ্ট যায় নহয় মই সদায় ভাবোঁ টপ এথলিটছ ইউচেইন বল্ট কিমান বয়সত ৰিটায়াৰ কৰিছে 32 years হা মোৰ বয়স হৈছে 51 মোতকৈ 20 বছৰ সৰু বয়সত ৰিটায়াৰ কৰিলে বিকজ কিয় বিকজ ই জানে এতিয়া মোৰ বডি এজিং হৈ গ'ল চ' আমাৰ এজিং সবচে আগতে আৰম্ভ হয় বোনছ এণ্ড মাছলছ তাৰপিছত ছালত দেখা যায় তাৰপিছত নানা ধৰণৰ মেটাবলিক বেমাৰত দেখা যায় চ' এক্সাৰচাইজ ইজ সামথিং আই উইল ষ্ট্ৰংলি এনকাৰেজ ইন অল অফ ইউ ইন এভৰি এজ ইনক্লুডিং চিলড্ৰেন এণ্ড ইনক্লুডিং এল্ডাৰলি পিপল ইভেন ইফ ইউ হেভ নট এক্সাৰচাইজ অভাৰ ইয়াৰ লাইফ ইউৰ 50 years and 60 years না এতিয়া কৰিলে কি হ'ব নহয় আমি কওঁ 60 বছৰৰ পিছত যদি কোনোবাই প্ৰথমবাৰৰ বাবে ব্যায়াম আৰম্ভ কৰে তেখেতে এই ব্যায়াম নকৰা মানুহতকৈ দুগুণ জীয়াব so even after 60 years of age if you start exercising there is benefit that is most important and then the other importance is of getting health checks কিছুমান চেক ইয়াতে হৈয়ে গ'ল আজি যেনেকৈ চালে চুগাৰ চালে তেওঁ বুজিলে ইমান চুগাৰ হয়নে because most of the chronic diseases do not cause symptoms চৰ্দি কাহৰ কাৰণে মানুহে দৌৰি থাকে কিন্তু sugar pressure ইমান গম নাপায় so pressure you can check yourself sugar also you can check yourself body weight height waist circumference you can check yourself certain checks you have to go to the laboratory like I'll tell you what are the mandatory checks that you should do cholesterol check can start at the age of 10 বুলিয়ে কয় যদি 10 বছৰতে আৰম্ভ কৰিব লাগে বংশগত হাৰ্টৰ বেমাৰ আছে তো 20 বছৰত এবাৰ কৰাব লাগে যদি এভৰিথিং ইজ নৰ্মাল প্ৰত্যেক 5 বছৰত কৰিলেও হয় কেঞ্চাৰ মাৰ্কাৰ্ছৰ ভিতৰত ক'লোঁ ভ্যাকচিনেট কৰাব পাৰি PSA চেকআপ কৰাব পাৰি কোনো কেঞ্চাৰ স্ক্ৰিনিং কৰাব পাৰি এইখিনি ইষ্টাব্লিছ কেঞ্চাৰ স্ক্ৰিনিং হয় এইবিলাক চব কৈ আছোঁ যাৰ কোনো ধৰণৰ লক্ষণ নাই ভালেই কোনো অসুবিধা নাই আমি স্কুলত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ষ্টাৰ্টেড এনিমিয়া স্ক্ৰিনিং অসমত অলপ বেছি বিকজ অফ দি ইম্পেক্ট অফ থ্যালাছেমিয়া চ' চবৰ হিমোগ্লোবিন চেক কৰা যায় যাৰ হিমোগ্লোবিন কম আইৰণ টেবলেট দিয়া হৈছিল আজিকালি মই নাজানো এই প্ৰগ্ৰামটো চলি আছে নে নাই বাট আইৰণ টেবলেটছ were given to all school going women because women have menstrual losses আপোনাৰ প্ৰত্যেকবাৰ যেতিয়া মাহেকীয়া হয় সাধাৰণতে 20-25 ml মান তেজ গুচি যায় গাৰ পৰা আৰু সেই তেজৰ লগত আইৰণ গুচি যায় চ' আইৰণ ডেফিচিয়েঞ্চি বহুত কমন হয় আপুনি চাব যেতিয়াই ছোৱালী এজনী প্ৰেগনেণ্ট হয় তাক আইৰণ সাপ্লিমেণ্ট আমি দিওঁৱে চাবই নালাগে আইৰণ বিকজ বাচ্চাকো আইৰণ যাব চ' এই নিউবৰ্ণ অলমষ্ট 70 গ্ৰাম মান আইৰণ লৈ যায় মাৰ চ' আইৰণ লেভেল নৰ্মেল থাকিলেও আমি কওঁ প্ৰেগনেঞ্চি বা আপুনি প্ৰেগনেঞ্চিত যদি আইৰণ সহ্য কৰিব নোৱাৰে বমি পেটৰ অসুখ থকাৰ কাৰণে সাধাৰণতে থাকেই যি আমি MSS বুলি কওঁ তেনেহ'লে you can take it after pregnancy and also we give you calcium supplements bones and muscles of কথা ক'লোৱে women are more susceptible ladies of ক্ষেত্ৰত বেছিকৈ দেখা যায় because they have loss of estrogen hormones after menopause so আমি সাধাৰণতে কওঁ যদি early menopause আগতে কৈছিলোঁ 40 বছৰ কিন্তু বয়স ইমানেই বাঢ়িছে আজিকালি 45ত menopause হ'লেও আমি early menopause বুলিয়ে কওঁ 50ৰ আগত যদি আপোনাৰ menopause হৈছে মাহেকীয়া বন্ধ হোৱা হৈছে তেনেহ'লে দৰকাৰী হয় যে আপুনি নিজৰ bone mineral density check কৰিব যে BMD বুলি কওঁ এইটো যদি 50ৰ পিছত হৈছে দৰকাৰ নাই অসুবিধা থাকিলেহে কৰাওঁ but at least after menopause get your BMD check once in men it is only done in people with risk factors BMD কৰালে আমি গম পাই যাওঁ আপোনাৰ বোন ষ্ট্ৰেংথ কিমান আৰু বোন ষ্ট্ৰেংথ যদি কম থাকে তাৰ কাৰণে ঔষধ দিব পাৰি যিটো আপুনি 3 বছৰৰ পৰা 5 বছৰ ল'বলগীয়া হয় যাতে আপোনাৰ বোন ষ্ট্ৰেংথ বাঢ়ে because one of the major problems is what is this বেমাৰটোক আমি osteoporosis কওঁ and osteoporosis causes fractures hip fracture আৰু spine fracture তাৰ পৰা BMD facility is also now available in Guwahati so anybody above the age of 50 or with risk factors should get their bone mineral density checked and the one major cause do you know what is the major cause of preventable death in the world number 1 cause tobacco এটো প্ৰথম হয় first ইমান কাৰণ আছে তবু মৰি যোৱাৰ কাৰণে নহয় there are so many reasons to die and still tobacco is number 1 both chewed tobacco and smoked tobacco দুইটা
Kamrup to Amarkai, it was a cancer capital of the world because of oral cancers. Highest incidence of Amarkai. Which is prithivi. And the main कारण was tube kara. The tobacco poyate almost like habitually no ho, culturally go. Then again, अरे कुछ no, एक में no हो. कुछ बार खाए कुछ दिन कुछ पानपुरिया खाए ऐसे, तब चिंता है. घर हमलोग चिंता नहीं, friends और कुछ चिंता नहीं. So avoidance of tobacco is probably one of the most important steps. And why I tell all that to students is because it generally starts here. মানুহে প্ৰথম কৰাৰ কাৰণে পানপুৰিয়া এই 50 বছৰ আৰম্ভ নকৰে এই চিগাৰেট খোৱা টবেকো খোৱা সাধাৰণতে আমি দেখোঁ এই ষ্টুডেণ্ট বয়সতে আৰম্ভ কৰে আৰু এইখিনি এজ এ হেবিট থাকিয়ে যায় নেক্সট ইজ alcohol sometimes okay but alcohol next to tobacco and especially northeast of alcohol ব্যৱহাৰ বহুত বেছি অকল 10 বছৰে লাগে alcoholৰ কাৰণে liver bear. So we see a lot of people, boys dying in 30s and 40s because they start alcohol consumption very early, before the 20s. So ব্যবহার থাকিব লাগে alcohol we say 1 to 3 rule, no, not more than 1 drink in an hour, not more than 2 drinks at a time, and not more than 3 times in a day. Not that it is safe নহয়, কিন্তু সেইটো পাৰ কৰিলে না Lakshman Rekha part is now. It is likely that we pay the price. And alcohol is also responsible for a lot of cancers. So all oral cancer, genitourinary cancers, many of them are related to alcohol. That is one problem. So substance abuse has to be avoided. And there is something called secondary prevention also. যেনেকে সারে করে ডায়াবেটিস হয় তো আপনি ডায়াবেটিসৰ বিষয়ে কিমানখিনি জানিব লাগে ডক্টৰে চিকিৎসা কৰিব ঠিকে আছে কিন্তু তাকে মই কি জানিব লাগে মই সুগাৰ কিমান থাকিব লাগে মোৰ কোলেষ্ট্ৰল কিমান থাকিব লাগে মোৰ বিপি কিমান থাকিব লাগে মই নিজে ব্লাড চেকআপ কৰিব পাৰিম নেকি মই অনলাইন কনসালটেশ্যন কৰিব পাৰিম নেকি মই আপোনাক মেডিকেল চলিব পাৰিম নেকি মই কেতিয়া ডক্টৰক দেখা কৰিব লাগে so I'm just talking about one disease nowadays that responsibilities of the student of the patient of the person who is suffering it is no longer my responsibility আপনি যদি গম পায় আপনার অ্যাজমা আছে তেনেহ'লে আপুনি জানিব লাগে যে মই কোনটো ভেকচিন ল'ব লাগিব অ্যাজমাৰ জনিত ইনফেকশ্যনৰ পৰা বাচিবৰ কাৰণে অ্যাজমা ৱৰ্চিং হ'লে কোনটো ইনহেলাৰ ল'ব লাগিব ইনহেলাৰটো কেতিয়া বন্ধ কৰিব পাৰিম গোটেই বছৰটো ইনহেলাৰ ল'ব পাৰিম নেকি ইনহেলাৰ লোৱাৰ পিছতো মোৰ কণ্ট্ৰল হোৱা নাই মই কি কৰিব লাগে এটলিষ্ট যিজন মানুহে ভুগি আছে তেওঁলোকে জানিব দিছ ইজ কল্ড সেকেন্ডাৰী প্ৰিভেনশ্যন বেমাৰ থকা অৱস্থা কি বস্তু বেমাৰৰ বিষয়ে জানিব লাগে যে বেমাৰটো আগবাঢ়ি নাযায় যে বেমাৰত আপুনি আক্ৰান্ত হ'ব নালাগে ভুগিবলগীয়া নহয় that is called secondary prevention so all of you who have chronic diseases should make an effort to understand about your disease it has become very easy there are dependable websites now which you can visit not like my patient who came yesterday report to I say নিজে কৰা health checkup আর কোন সময় চ্যাট জিপিটি সাই অ্যাক্সেস করো এখানে অপরিলাম লাইছে আতে মোৰ কথা নহনে মানে চ্যাট জিপিটি যিটো কৈছে গোটেইখিনি কোৱেশ্চন লিখি আনিছে এইটো কৈছে that is not the way but there is a better way of knowing about your health through dedicated websites which are there which give you information Mayo Clinic or চাব পাৰে Cleveland Clinic or চাব পাৰে Apollo Clinic or চাব পাৰে মোক ফলো কৰিব পাৰে anything but it's important that you know about your disease ekini homoy na thake doctor so if I really see a diabetic patient and if I have to counsel him and he is obese and he is alcoholic and he smoke it will take me close to 1 hour gote ekini kotha bujhwa কিন্তু সম্ভৱ নহয় আৰু আমাৰ ইয়াত কাউন্সেলিঙৰ কনসেপ্ট নাই যে মানুহ এজন চিকিৎসাৰ ডক্টৰকে লগ কৰিব লাগে এটা প্ৰেছক্ৰিপশ্যন ল'ব লাগে আৰু যাব লাগে যদি মই এই প্ৰেছক্ৰিপশ্যনত ঔষধ নিলিখাকে আপোনাক পঠাই দিওঁ তেতিয়াহ'লে ঔষধৰ দৰকাৰ নাই কি ভাবিব কিনো চিকিৎসা হ'ব একো ঔষধে নাপাব উই আৰ হোৱাট ইজ ন'ন এজ ফাৰ্মাচেণ্ট্ৰিক আমাৰ গোটেই মগজত সোমাই আছে যে ঔষধতে চবখিনি ভাল হয় আৰু এনেকৈ মানুহ আছে যি আহি ডিমাণ্ড কৰিব এই ডক্টৰ ঔষধটো লিখি দিয়ক মোৰ এইটো ভাল নহয় সি ভাবিব যিকোনো অৱস্থাতে মই যাওঁ মোৰ কাৰণে এটা ঔষধ আছে যিটো খাই পেলাই মোৰ ভাল হৈ যায় তেনেকৈ নহয় most of the chronic diseases the lung of the heart
of the kidney, of the liver, once they become chronic, are irreversible. Reverse তেনেহ'লে আমি অকণমান শ্ল' ডাউনে কৰিব পাৰোঁ, কিন্তু সেইটোৰ পৰা আপোনাক বচাব নোৱাৰোঁ। সেইকাৰণে most important aspect is preventive health care, number 1. তথাপি একদমেই বেমাৰ নহ'বই যে মই চেকআপ কৰাওঁ মানে বেমাৰ নহয়, তেনেকুৱাও নহয়। কিন্তু যদি বেমাৰ ধৰা পৰা হৈছে, especially chronic diseases, then you should know about your disease and take secondary prevention. And I always tell one thing, you will always need a doctor in your life. Make sure you do that as a choice. Generally, we choose our spouse now. Most of us will marry. No? So it's good that you choose them. No? Or someone chooses it for you, whichever way. Similar choices of a doctor. It's almost like a marriage. Most of the time you will need them. Most of your life. Not only for yourself, but for your spouse, your family, your children. That starts before we are born. So our planning starts before we are born, and that was a good idea. And then you will require healthcare for 3 major reasons. Outpatient, no? Daily opudidar karone, patient doctor dekhai aapko ahibo pare. Second is in hospital setting. In hospital setting also you have 2 things. One is elective hospitalization for a non-serious condition, surgery. So you should know which is a good hospital where you can go dependably. And the disease is important, obviously. Bemar to change na hoy. More hospital I think bemar to change hoichu na hoy. Kintu je চিকিৎসা to apna bhalke hobo, etor upor apna outcome to nirbhor kore ki korbe. So make sure that you choose a doctor for yourself, all of you. Make sure you choose a health clinic for yourself, and also make sure that you choose a hospital for yourself. So you know exactly whom to go to, where to go to when you are diseased. And at this age, or maybe at my age, I still very older than you will have 2 generations to take care of. One generation which is above you, it will be sobore ba. Na maap dilka hobo, pura hobo, kunba hobo, jo apni care logo liya hobo, and there is a new generation, a newborn, which we will have to take care. And on top of that, we have to take care of ourselves. So the whole idea of talking to young people here is that there is a responsibility on you, not only of your health, but actually of the health of your family. And India is a very sick country. Bharatbharshor manu prithibi sobokkoi bemar manuhor bitorat poribo. Because genetically we are not very healthy, and our lifestyle is also not healthy. That is why our life expectancy is still low as compared to Western countries. So if you look at Japan, their life expectancy is hitting 100 years. If you look at US and European countries, even America is not a healthy nation, but still because of the healthcare, their life expectancy is anywhere between 85 to 90. Our 75 to 80 years. Because India healthcare is a new idea, or is a new country also. But as I said initially, most of us with time would be probably expected to live 85-90 years. So make sure that you live healthy, make sure that you know about your health, make sure that you get your health checks in time, and if you have a disease, make sure you know about your disease to tackle it. That is all I have to say. Thank you. Thank you everyone for your precious time. The last one I hear of this is that আমি অসমীয়া NGO ৰেড ক্ৰাইচিছ আৰু এপ'লো ক্লিনিক উলুবাৰী স্বাস্থ্য সহযোগিতা শিবিৰত উপস্থিত থাকি এই অনুষ্ঠানটি সফলমণ্ডিত কৰাৰ বাবে সকলো ৰাইজক ধন্যবাদ জনাইছোঁ। এই অনুষ্ঠানটিত উপস্থিত থাকি তেওঁলোকৰ বহুমূলীয়া সেৱা আগবঢ়োৱাৰ বাবে ডক্টৰ সুধীৰ জে, ডক্টৰ ৰাকেশ পেৰিৱাল, ডক্টৰ কৃতিকা আগৰৱাল, ডক্টৰ সাৰা সলিম অলেখ ধন্যবাদ জনাইছোঁ। ডিপাৰ্টমেণ্ট অফ কমাৰ্চ HOD ডক্টৰ প্ৰশান্ত শৰ্মা ছাৰ আৰু ডক্টৰ তিলক শৰ্মা ছাৰ আৰু অন্যান্য শিক্ষক আৰু ছাত্ৰবোৰ সকলোকে উপস্থিত থকাৰ বাবে আমি অসমীয়া NGOৰ তৰফৰ পৰা শলাগৰ শৰাই আগবঢ়াইছোঁ। থেংক ইউ।